Okay, so good morning everyone. As you have 28th, right? So 28 তাৰিখ হয় আৰু আমাৰ যোনটো এনভাইৰনমেন্টৰ পলিউশ্যন পাৰ্ট আছে আমি কৰি আছিলোঁ জাষ্ট এটা ৰিভিজন কৰি দিছোঁ এটা ফৰ্ম অফ সামাৰী সো লাষ্ট ক্লাছত আমি কি কৰিছিলোঁ উই হ্যাড টকড এবাউট পলিউটেন্স চাইছিলোঁ আৰু বেলেগ বেলেগ পলিউটেন্সৰ কি হয় লেভেল চাইছিলোঁ ট্ৰপিক লেভেল সো বেলেগ বেলেগ ট্ৰপিক লেভেলছত বেলেগ বেলেগ পলিউটেন্স এক্সিষ্ট কৰে আজি মই ৰাতিপুৱা নিউজ পেপাৰ চাইছিলোঁ আসাম লেভেলত তাতে এটা নিউজ আহিছিলে যে আই থিংক আপাৰ পিনে মৰি কি মেবি তিনচুকীয়া নেকি তিনচুকীয়া ডিষ্ট্ৰিক্টৰ কোনোবা এটা জেগা কি কৰিছে মানুহে মাছবিলাক যে থাকে মাছবিলাকক পয়জনিং মানে এনেকৈ কোৱা হৈছে যে পয়জনিং কৰা হ'ল মৰি থাকিলে ৰাইট এই যে পয়জনটো মিলালে কিয় মিলাইছিলে জানেনে মানুহ কিমান তল কৰিব পাৰে আজিকালি চাওক মাছখিনি যে মৰি যাব তেতিয়া কি হয় সেই পয়জনটো মাছকেইটাক খাই দিলে ধৰক মৰি গ'ল মাৰি পয়জন হয় ন ডাউট মানুহ নমৰে সেইটো খালে কিন্তু সেই পয়জনটোৰ কাৰণে কি হ'ব আপোনাৰ এই মাছখিনিতো আপোনাৰ আনিব বেপাৰীক বেচিব আপুনিতো গম নাপায় ন ক'ৰ পৰা মাছ আহিছে খাই দিলে তাৰপিছত গম পালে যে অলপ অলপ পয়জন আপোনাৰ ভিতৰত গৈছে আপুনি নমৰে নমৰে সেই যোনটো অলপ অলপ যে জমা হৈছে দিছ ইজ নন এজ বায়ো একুমুলেশ্যন আমি যে পঢ়িছিলোঁ বায়ো একুমুলেশ্যন এই বস্তুটো হয় যেতিয়া ফাৰ্টিলাইজাৰ পেষ্টিচাইড পয়জন স্মল এমাউণ্টত মাইক্ৰ'প্লাষ্টিক্সতো খাই ন আছে পানীত থাকেই মাইক্ৰ'প্লাষ্টিক্স আমি যে ব্ৰাছ কৰোঁ টুথপেষ্টতো মাইক্ৰ'প্লাষ্টিক থাকে এইবিলাক যে অলপ অলপ গৈ থাকে জমা হৈ থাকিব দিছ ইজ বায়ো একুমুলেশ্যন আৰু যেতিয়া আমাৰ বস্তুটো কি হ'ব এটা টপিক লেভেলৰ পৰা আন এটা টপিকলৈ যাব আৰু বাঢ়ি গৈ থাকিব পাৰ্চেণ্টেজটো সেইটো বায়ো মেগনিফিকেশ্যন হয় মানে উইদিন দ্য টপিক লেভেল যদি হয় তেতিয়া সেইটো বায়ো একুমুলেশ্যন হয় আৰু যদি ইণ্টাৰ টপিকেল লেভেলত হয় বেলেগ বেলেগ লেভেলত হয় তেতিয়া বায়ো মেগনিফিকেশ্যন হৈ গৈ থাকে বাঢ়ি গৈ থাকে মানে কনচেন্ট্ৰেশ্যনটো ঠিক আছে এতিয়া এই যে পয়জনটো খালে মাছকেইটাই চ' ছাপ'জ যদি কালি আমাৰ ইয়াত মাছ আনিছে আমাৰ ঘৰত কথাটো কৈছোঁ আৰু আমি খাই দিলোঁ আমিতো গম নাপাওঁ তাত পয়জন আছে বুলি আৰু কাৰণ কিয় মাইল্ড এমাউণ্টত থাকে ঠিক আছে চ' আসাম ট্ৰিবিউনৰ আজি পেপাৰখনত আহিছে আপোনালোকে চাব পাৰে কি কয় গেলাবিল নামটো পাহৰি গৈছিলোঁ গেলাবিল জেগাটোৰ নাম চ' তাত এনেকুৱা পয়জনিং কৰা হৈছে জাষ্ট ফৰ প্ৰফিট এতিয়া ইয়াৰ এটা চলিউশ্যনো তাত দি আছে পেপাৰখন আপুনি চাব তাত কৈছে দুজন মানুহক মানে বিশিষ্ট যোনবিলাক আপোনালোকৰ সেয়া থাকে লাইক যোনে ইয়াৰ ওপৰত ৰিচাৰ্চ কৰে সেই মানুহবিলাকক সুধিছিলে তাৰ এজন আছিলে আপোনালোকৰ ফিচাৰী কিবা ৰিলেটেড ডক্টৰ টাইপৰ চ' তেখেতে কৈছে চাইণ্টিষ্ট হয় তেখেতে কৈছে যে এই যোনটো মাছ হয় ঠিক আছে এই মাছবিলাকক মাৰিবলৈ কাৰণে আৰু এটা টেকনিক আছে সেইটো হ'ল এইটো পাৰ্টিকুলাৰ গছৰ কথা কৈছিলে গছৰ চিটটা পায় সেই চিটটোৰ অইল যোনটো হয় ন সেইটো দিলে কি হয় মাছবিলাকৰ চকু ইৰিটেট কৰে চকুবিলাক জ্বলে সিহঁতৰ আৰু তেতিয়া সিহঁতে কি হয় ওপৰলৈ উঠি আহে তেতিয়া ধৰি ল'ব গোটেই পয়জনী মাছটো মৰা কি দৰকাৰ ৰাইট চ' সেইটো এটা ৱে ফৰৱাৰ্ডত লিখিব পাৰে যে মাছটো ধৰিব লাগিব মাছ ধৰিবলৈ কাৰণে সকলোৰে হয়তো ফিচাৰী বা ফিছ নেট বা তেনেকুৱা ইনফ্ৰাষ্ট্ৰাকচাৰ নাথাকিবও পাৰে হয় নাই চ' বহুতেই আৰু ইজি মানি ইনকাম বা আৰ্নিং কৰিবলৈ কাৰণে বেছি ৰেভিনিউ কমাবলৈ কাৰণে কম পইচা কি হয় তেনেকুৱা অইল চিপছ কিনিব পাৰে কাইলৈ তেনেকুৱা ক'ব পাৰে যে অসমত তেনেকুৱা সেই পাৰ্টিকুলাৰ অইল চাওক এণ্টাৰপ্ৰিনাৰশ্বিপ লিংক কৰিব পাৰে যায় আপুনি এইটো ক'ব পাৰে যে কাইলৈ অসমতো এনেকুৱা এটা ইক'চিষ্টেম বনাব পাৰি আত্মনিৰ্ভৰ এনেকৈ লিংক কৰক না CMৰ যোনটো স্কিম আছে আত্মনিৰ্ভৰ যোনটো অভিযান আছে তাৰ পৰা যদি আমি ধৰক যোনখিনি লোন পাই কোনোবা এণ্টাৰপ্ৰিনৰ ফিচাৰী ছেক্টৰত যাব বিচাৰিছে সিহঁতে সেই তেনেকুৱা ইণ্ডাষ্ট্ৰি বনাব পাৰে য'ত আপোনালোকে সেই পাৰ্টিকুলাৰ গছৰ চিপটোৰ কি অইলটো বনোৱা হ'ব সেই অইলটো ফিচাৰী ছেক্টৰত লাগিব ফিচাৰী ছেক্টৰত লাগিলে কি হ'ব ফিচাৰ্ছবিলাকক খালি চকুহে জ্বলিব চকু অন্ধ হ'ব সিহঁতক ধৰিব পাৰিব ধৰিলে কি হ'ব আপোনাৰ এগ্ৰিকালচাৰ আৰু এলাইড ছেক্টৰ্ছত কি হ'ব ইনকাম বাঢ়িব মৎস্য উৎপাদন বাঢ়িব GSDPত কণ্ট্ৰিবিউশ্যন বাঢ়িব কেনেকৈ লিংক কৰিব পাৰিছা গোটেই বস্তুবিলাক ঠিক আছে চ' এটা চিম্পল নিউজৰ পৰা কেনেকৈ লিংক কৰিব পাৰিছা দিছ ইজ হাউ ইউ হেভ টু থিংক এই বস্তুটো ডেভেলপ কৰক আৰু এইটো তেতিয়া ডেভেলপ হ'ব যেতিয়া আপোনাৰ নলেজ হ'ব গোটেই বস্তুখিনি তেতিয়াহে লিংক কৰিব পাৰিব হয়নে গভৰ্ণমেণ্ট স্কিম জানিব লাগিব ইকনমিক্স জানিব লাগিব ক'ত কি হৈ আছে কাৰেণ্ট এফেয়াৰ্ছত সেইটো জানিব লাগিব ৰাইট চ' এইবিলাক পঢ়িব কিন্তু স্পেচিয়েলি আসাম ট্ৰিবিউনৰ দুখন বা এখন মানে ছাইট থাকে আৰু ষ্টেটৰ লগত জড়িত নিউজবিলাক আহে সেই ষ্টেট জড়িত নিউজবিলাক আৰু প্ৰথম পেজখন হেডলাইনৰ এইকেইখন পঢ়ি গ'ল বাকীবিলাক ইমান নপঢ়িলেও কথা নাই আৰু যেনেকৈ GI টেগৰ নিউজ আহিছে আপোনালোকৰ এইবাৰ বড়ো যোনকেইটা আৰ্টিকেল আছে 8টা আইটেম পাইছে হয়তো GI টেগৰ প্ৰশ্ন আহিব পাৰে কাৰণ 2021 নে 22ৰ পিছত আই মিন 23ত আই থিংক পাইছিলে নেকি ন গামোচা চ' তাৰপিছত যদি চাই আমাৰ অসমত কোনো GI টেগ পোৱা নাছিলে এতিয়া ৰিচেণ্টলি পাইছে 8টা আইটেমছ ঠিক আছে চ' এইবিলাক চাই থাকিব GI টেগৰ ইম্পৰ্টেঞ্চ কি হয় আমি এতিয়া ইকনমিক্সত চাম মই অলৰেডি মই কালি যেতিয়াই মোৰ এটা হেবিট আছে আজিকালি মই আগতে কাৰেণ্ট এফেয়াৰ্ছৰ সেয়া বনাইছিলোঁ ৱৰ্ডত টাইপ কৰি বা পঢ়ি তাৰ মানে নিউজবিলাক বনাইছোঁ আজিকালি ৱৰ্ডত নবনাওঁ আজিকালি ডাইৰেক্ট শ্লাইডছত মই ভৰাই আছোঁ এতিয়া আৰু মই গোটেইখিনি শ্লাইডছ মই দি দিম পৰীক্ষা ড'ণ্ট ৱৰি এতিয়া খালি ষ্টেটিকখিনি পঢ়ি থাকক আপোনালোকে পিছত আপুনি চাব যোনটো শ্লাইড আহিব হয়তো নতুন লাগিব পাৰে ড'ণ্ট গেট শ্বক অ'কে কিন্তু কি হয় কাৰেণ্ট নিউজ হয় মই চব ভৰাই আছোঁ এতিয়া কিন্তু আপডেট কৰি আছোঁ ঠিক আছে অ'কে চ' আমি পলিউটেন্স টপিক লেভেলৰ কথা চাইছিলোঁ আমি চাইছোঁ যে মুভমেণ্ট অফ পলিউটেন্স দুই প্ৰকাৰৰ হয় এটা কি হয় থ্ৰু বায়ো একুমুলেশ্যন আদাৰ থ্ৰু বায়ো মেগনিফিকেশ্যন ঠিক আছে এক্সাম্পল আপুনি এইটো তেনেকৈতো পঢ়ি আনচাৰ লিখে ন
बायो एक्युमुलेशन आपण লিখিলে যে एक्युमुलेशन অফ পলিউটেন্টস এন্ড টক্সিক সাবস্টেন্সেস ইন এন অর্গানিজম এক্সাম্পল যোনটো এই কি কয় গেলাবিল right so gelabilar যোনটো recent it has been seen that there was toxicity in the freshwater species right this may lead to bioaccumulation এনেকুৱা ধুনীয়া এক্সাম্পল কারেন্ট এফেয়ার্সৰ লগত লিংক কৰি দিওঁ তেতিয়া মজা লাগে আনসাৰ পঢ়ি আপুনি নিজে ভাবকচোন আপুনি এজন হিয়া হয় আনসাৰ লিখি আছে ইউ আৰ আই মিন স্টুডেন্ট ঠিক আছে তুমি পঢ়ি আছে প্ৰিপেয়াৰ কৰি আছে সাপোজ আপুনি কালি স্টুডেন্ট অকমান এসপায়াৰ্ড ৱৰ্ক ইউজ কৰোঁ সো ইউ আৰ অল এসপায়াৰেন্স ৰাইট সকলোৰে কিবা না কিবা আশা আছে মনত ইউ আৰ এসপায়াৰিং টু এক্সেল ইন লাইফ সো আপুনি এপিএসসি পৰীক্ষা দিছে যেতিয়া আপুনি দিব লিখিব তেতিয়া আনসাৰটো কি কৰিব আপুনি অবভিয়াছলি আপুনি যদি কাৰেণ্ট এফেয়াৰ্ছ অলপ দি দিয়ে ধৰক সেই যোনে চেক কৰিব ন তেখেতে মজা পাব আনসাৰটো কৰি আৰু সেইটো বহুত ইম্পৰ্টেণ্ট হয় যদি চিম্পলি এটা চিম্পল ষ্টেটিক দি দিয়ে এইটো ভাবিব এইটোতো আমি হাজাৰ লাখ কপি পঢ়িছোঁ এতিয়ালৈকে ছেইম ডেফিনেশ্যন ছেইম এক্সাম্পল সামথিং যদি নতুন লিংক কৰি দিয়ে ন দ্যাট মেক্স দ্য ডিফাৰেঞ্চ মাৰ্কছ সেইটোতে আপোনাৰ 2 মাৰ্ক এক্সট্ৰা পাই যাব বুলি গমো নাপাব সেইকাৰণে উপস্থিত বুদ্ধি বহুত দৰকাৰ হয় আৰু নলেজৰ দৰকাৰ হয় কাৰেণ্ট এফেয়াৰ্ছৰ নিউজ তাৰপিছত পলিউশ্যনৰ কথা কৈছিলোঁ পলিউশ্যনৰ কথা যোনখিনি আমি চাইছিলোঁ পলিউশ্যনৰ ডেফিনেশ্যন যোনটো হয় বেলেগ বেলেগ আইনত বা বেলেগ বেলেগ এক্টত বেলেগ বেলেগ দিয়া আছে তো क्या क्या है यहाँ पे द वाटर प्रिवेंशन एंड कंट्रोल ऑफ पॉल्यूशन एक्ट 1974 द एयर प्रिवेंशन एंड कंट्रोल ऑफ पॉल्यूशन एक्ट 1981 और तीसरा क्या है द एनवायरमेंट प्रोटेक्शन एक्ट 1986 उसके अंदर आप देखेंगे सेक्शन 2C जो होता है दिस definition is the most exclusive or most acceptable definition क्यों बिकॉज इसमें एयर पॉल्यूशन सॉइल पॉल्यूशन वाटर पॉल्यूशन हर एक टाइप ऑफ पॉल्यूशन इस डेफिनेशन के अंदर आ जाता है ठीक है सो व्हेन यू आर राइटिंग एनी डेफिनेशन ऑफ पॉल्यूशन यूज सेक्शन 2C ऑफ द EPA 1986 ठीक है ओके तो नेक्स्ट हमने क्या देखा था कैटेगराइजेशन ऑफ पॉल्यूटेंट्स एज पर ओरिजिन हमने देखा था नेचर एंड एंथ्रोपोजेनिक होता है डिस्पोजल मतलब कैसे हम डिस्पोज करते हैं उसके हिसाब से वो कितना जल्दी डिग्रेड होता है डिग्रेड अगर होगा दैट इज बायोडिग्रेडेबल नहीं होगा तो नॉन बायोडिग्रेडेबल ठीक है जैसे हेवी मेटल्स एंड पेस्टिसाइड्स यूजुअली नॉन बायोडिग्रेडेबल होता है फिर हमने देखा था अबाउट द पॉल्यूटेंट्स एज पर द एक्जिस्टिंग इन नेचर कैसे वो एग्जिस्ट करते नेचर में सो अगर वो ज़्यादा अमाउंट में एग्जिस्ट करेगा तो इट इज क्वांटिटेटिव पॉल्यूटेंट अगर कम अमाउंट में होता है तो इट इज क्वालिटेटिव राइट फिर एज पर द फॉर्म इन विच दे एग्जिस्ट आफ्टर बीइंग रिलीज फ्रॉम एनवायरनमेंट इसका मतलब क्या है वो अगर आपने इसको एनवायरनमेंट में रिलीज कर दिया तो वो किस फॉर्म में एग्जिस्ट करेगा तो सिंगली एग्जिस्ट करेगा कि वो मॉलिक्यूल बन जाएगा किसी के साथ या कुछ ना कुछ केमिकल रिएक्शन करके नया कुछ मॉलिक्यूल कर देगा ठीक है उसके हिसाब से अगर देखेंगे हम लोग दो टाइप ऑफ पॉल्यूटेंट्स होते हैं एक होता है प्राइमरी दूसरा सेकेंडरी ठीक है सो इतना कुछ हमने देखा था समरी के फॉर्म में मैंने दे दिया है और ये समरी आप पढ़ लीजिए हर एक स्लाइड में आजकल मैं आपको पूरा स्लाइड इसलिए नहीं देता हूँ बिकॉज आफ्टर आई टेक द क्लास आई गो आई थिंक आई मेक द समरी देन आई मेक द पीडीएफ देन आई शेयर इट विद यू ठीक है मैं ऐसे कर रहा हूँ लैक ऑफ टाइम की वजह से नहीं तो मैंने पढ़ के कुछ पहले ही बना देता है राइट अच्छा कॉजेस में हमने देखा था नेचुरल एंथ्रोपोजेनिक अब आज हम पढ़ेंगे अबाउट टाइप्स ऑफ पॉल्यूशन ठीक है दिस इज आवर मेन एजेंडा स्टार्टिंग विद एयर पॉल्यूशन वाटर पॉल्यूशन फिर ऐसे ऐसे हम देखें लास्ट वाला जो है सबसे इंपॉर्टेंट है आज अगर एयर पॉल्यूशन अभी देखिए दिस इज टाइम ऑफ पॉल्यूशन इसलिए बढ़िया टॉपिक देखिए माँ की कृपा से हमको पॉल्यूशन भी टाइम पे मिल गया पॉल्यूशन का टाइम है अभी एक एक पॉल्यूशन आप निकाल सकते हो एयर पॉल्यूशन कैसे बिकॉज दिवाली आ रहा है क्रैकर्स राइट स्टबल बर्निंग होगा हरियाणा पंजाब में राइट वाटर पॉल्यूशन कैसे होगा वाटर पॉल्यूशन विंटर में क्यों ज्यादा होता है डू यू नोटिस थिंग विंटर में ज्यादा होता है क्योंकि जो हैवी मेटल्स होते हैं समर में क्या होता है वाटर टेबल ड्यू टू रेन वो सब वाटर टेबल ऊपर होता है तो हैवी मेटल्स नीचे चले जाते हैं लेकिन विंटर में पानी का लेवल नीचे चला जाता है तो हैवी मेटल्स ऊपर आ जाते हैं इसकी वजह से क्या होगा अगर आप इफ यू आर लाइक यूजिंग द पंप्स एंड दिस थिंग्स देन पहले हैवी मेटल्स ही आएंगे इसलिए कैडमियम वगैरह असम में बहुत ज़्यादा पाया जाता है कुछ रिपोर्ट से आप पढ़ सकते हो इफ यू वांट विंटर में क्या होता है आपका आप टाइप करके देख सकते हो विंटर में जो आपका पोल्यूशन इन वाटर होता है असम में उसमें आप अगर पढ़ोगे तो कैडमियम और आर्सेनिक ज़्यादा मिलता है और इससे ही बहुत सारे टाइप ऑफ बीमारी होता है असम में 17 कैंसर हॉस्पिटल बनाने की क्या ज़रूरत था राइट टाटा ने क्यों बनाया टाटा के बारे में भी पढ़िए फेमस पर्सनैलिटीज़ में इस बार टाटा का आ सकता है जैसे असम वैभव उनको मिला है राइट सो इसलिए आ सकता है बिकॉज जस्टिस रंजन गोगोई के बारे में आया था एडीआरई जैसे एग्जाम में भी आया है असम वैभव के बाद सो आ सकते हैं ठीक है टाटा इज इम्पोर्टेंट सो वाटर पॉल्यूशन से रिलेटेड आप दो चीज़ें पढ़िए असम में जो ज़्यादा मिलता है एक होता है कैडमियम दूसरा होता है आर्सेनिक इससे क्या होता है कैडमियम पॉइजनिंग और आर्सेनिक पॉइजनिंग होता है और ये हैवी मेटल्स की वजह से कैंसर्स भी होते हैं बिकॉज दीज आर कार्सिनोजेनिक लोग सोचते हैं मैं तो सिगरेट नहीं पीता बीड़ी नहीं पीता कुछ भी नहीं पीता फिर भी मुझे कैंसर हुआ इसलिए बिकॉज देयर आर अदर फैक्टर्स जैसे फर्टिलाइजर्स भी होते हैं
हम जो खाना खाते हैं ना, चावल जो खाते हैं, इसमें बहुत ज़्यादा इंटेंस फर्टिलाइजर यूज होता है, NPK फर्टिलाइजर बोलते हैं इसको। हम फर्टिलाइजर्स वो पार्ट में देखेंगे, इकोनॉमिक्स में एग्रीकल्चर एक पार्ट है, उसमें डिटेल्स में फर्टिलाइजर का टाइप पढ़ेंगे, ठीक है। बट जस्ट एक याद रखिए, कॉमन जो फर्टिलाइजर यूज होता है दैट इज NPK, नाइट्रोजन, पोटेशियम और K मतलब पोटेशियम, P मतलब फॉस्फोरस, पोटेशियम, ठीक है, NPK। सो इससे क्या होता है, वाटर पॉल्यूशन भी ज़्यादा होगा, राइट। नॉइज पोल्यूशन तो बोलने की बात नहीं है, दिवाली आ रहा है, नॉइज पोल्यूशन बिना दिवाली कैसा होगा, राइट। लाइट पोल्यूशन भी होता है दिवाली में, राइट, लाइट पोल्यूशन भी होगा। लाइट पोल्यूशन कैसे होता है, मान लो आप लोग ऐसे दिया लगा रहे हो, उसमें लाइट पोल्यूशन नहीं होता है, बट कुछ लोग क्या करते हैं, बड़े बड़े कुछ याद आ गया नहीं, आप लाइट पोल्यूशन नहीं कर रहे हो, आई एम टॉकिंग अबाउट दोस पीपल हु आर यूजिंग बिग लाइट्स। आपको पता है ना, बड़े बड़े लाइट्स या कुछ डिस्को बॉल्स लगा देते हैं। रास्ते में कल मैं जा रहा था कॉमर्स में, आँख में पकड़ लिया यहाँ पे कुछ लेजर टाइप जैसे कुछ शोज करते हैं वो लोग, राइट। सो ये सब चीज़ें क्या होता है, बहुत इंटेंस होता है। सो जो एनिमल्स होते हैं ना, पॉल्यूशन क्या होता है, मैंने बोला था ना, इफ समथिंग इज एन एक्सेस दैट इज पॉल्यूशन, राइट। सो साउंड भी ज़्यादा हो गया तब पॉल्यूशन है, नॉइज भी ज़्यादा, लाइट भी ज़्यादा हो गया तब भी पॉल्यूशन होता है, ठीक है। सो पॉल्यूशन का सीजन है अभी पूरा। रेडियो एक्टिव पॉल्यूशन तो हो ही रहा है, आपको पता ही है। जो आपकी पहले वर्ल्ड वॉर 2 में जो जितने भी साइट्स थे, न्यूक्लियर इंस्टॉलेशंस थे जहाँ पे अटैक हुआ है, अभी ईरान में जो अटैक करने वाला आया तो रिलीज कर थोड़ा, ईरान में क्यों वो लोग न्यूक्लियर साइट्स को इंस्टॉलेशंस को अटैक नहीं कर रहे। इसराइल ने किया है परसों, याद है, रात को 2 बजे गए थे, 6 बजे निपटा के आ गए 4 घंटे में। F-35 वगैरह घुस गया ईरान के अंदर, जितने उनकी इंपॉर्टेंट मिलिट्री इंस्टॉलेशंस थे सब डिस्ट्रॉय कर दिया, लेकिन दे हैव नॉट अटैक्ड द न्यूक्लियर साइट्स। व्हाई? बिकॉज न्यूक्लियर साइट्स में अगर अटैक होगा ना, ऐसा नहीं वो सिर्फ ईरान तक ही वो मतलब सीमित रहेगा, इट विल स्प्रेड। न्यूक्लियर वेस्ट जो होता है ना, बहुत जल्दी हवा में आने की वजह से वो ग्लोबल विंड्स के थ्रू और वो वर्ल्ड वो स्प्रेड हो जाता है, ओके। दैट में रिजल्ट इन रेडियो एक्टिव वेस्ट एंड रेडियो एक्टिविटी। फिर लाइट पोल्यूशन बोलो, नाइट्रोजन पोल्यूशन। नाइट्रोजन पोल्यूशन भी होता है इन द फॉर्म ऑफ फर्टिलाइजर्स, क्योंकि इस टाइप में भी अगर देखोगे आफ्टर दिस सीजन क्या होता है, यहाँ पे खेती का सीजन आ रहा है धीरे धीरे, राइट। तो फिर से वो क्या होगा, नाइट्रोजन यूज करेंगे वो लोग, पानी का लेवल ऑलरेडी क्या है, डाउन है, तो वो पर्कुलेट करेगा नाइट्रोजन भी, नाइट्रोजन का जो एमोनिया वगैरह है, फॉस्फेट्स है, वो सब भी जमा हो जाता है, पर्कुलेशन के थ्रू भी जाएगा, नदी में जाएगा, नदी का पानी का लेवल भी कम होता है, तो फिशेस भी इम्पैक्ट होते हैं इससे, ठीक है। क्योंकि अभी ज़्यादा पानी नहीं है कि सारी चीज़ों को पॉल्यूटेंट्स को डाइल्यूट कर रही है, कोई पानी कम है, वो भी ध्यान रखना पड़ेगा। तो पॉल्यूटेंट्स का जब कॉन्सेंट्रेशन ज़्यादा होता है तब क्या होता है, दैट कैन बी हैजर्डस टू एवरीवन, नॉट ओनली दोज ऑर्गेनिजम्स व्हिच आर लिविंग देयर, ओके। फिर क्या है आपका ई-वेस्ट। ई-वेस्ट तो हम लोग हर टाइम जनरेट करते हैं, मोबाइल फ़ोन खराब लगा, स्क्रीन खराब हो गया, आजकल क्या करते हैं, दुकान में देते हैं या नहीं, अरे नया खरीद लो, अमेजोन में फ्री मिल रहा है, दिवाली ऑफर चल रहा है, इंस्टॉलमेंट EMI दे सकते हो क्रेडिट कार्ड से, राइट। या क्या करते हैं हम लोग, पहले वाला फ़ोन रिपेयर भी नहीं करते, राइट, ठीक देते हैं, ऐसे ही पड़ा रहता है सबके घर में। ये घर घर की कहानी है, सबके पास 2-3 मोबाइल होगा ही शायद, जो 2 मोबाइल ऑलरेडी खराब हो चुका है, राइट। ऐसे हर एक के पास मोबाइल है ही पड़ा हुआ। सो ये सारे ई-वेस्ट होते हैं, वाई? बिकॉज एक तो देखो, वो ई-वेस्ट तब तक नहीं होगा जब तक वो एनवायरनमेंट के साथ मतलब कॉन्टेक्ट में नहीं आएगा, राइट। जब आप लोग ये सारे क्या करते हो, यूज़ करके कभी कभी जैसे डिस्प्ले खराब हो गया, उस पर बैटरी खराब हो गया, सब कुछ पुर्जा खराब हो गया, फिर आप लोग क्या ये कबाड़ी वाला को दे दोगे, राइट, क्योंकि वो तो नहीं खरीदेगा दुकान वाला। एक्सचेंज ऑफर है तो अलग बात है, अगर वो वर्किंग होना चाहिए। एक्सचेंज ऑफर में भी ऐसा नहीं है आपका डेड फोन ले लेगा, तो चालू होना चाहिए, ठीक है, रनिंग होना चाहिए, तभी वो एक्सचेंज करते हैं, नॉट ए डेड फोन। सो ये नाइट्रोजन सॉरी ई-वेस्ट कैसे जनरेट होता है, आपने कबाड़ी वाले को दे दिया, कबाड़ी वाला क्या करते हैं, पूरा तोड़ फोड़ के ना उसके अंदर गोल्ड भी यूज़ होता है, पता है आपको, इलेक्ट्रॉनिक्स आइटम के अंदर। सो वो लोग को पता है गोल्ड है, जो हेवी मेटल से इंपॉर्टेंट मेटल है, वो लोग सेपरेट कर लेते हैं उनको, फिर पिघलाएंगे वो अलग से, और जो पुर्जा बाकी रहता है ना, वो सारा क्या फेंक देते हैं, डंप कर देते हैं। सो उससे क्या होता है, हर साल इंडिया में, आपको मैं इसका रिपोर्ट भी पढ़ाऊंगा, शॉक हो जाओगे, इतना ज़्यादा हम लोग मतलब ई-वेस्ट प्रोड्यूस करते हैं, जनरेट करते हैं, यू कांट इवन इमेजिन। स्पेशली वर्ल्ड में अगर 3 कंट्रीज है जो सबसे ज़्यादा पोल्यूटेंट मतलब पोल्यूशन प्रोड्यूस करता है, एक तो चाइना, US और इंडिया। अब देखो, प्लास्टिक में तो हम लोग नंबर 1 में, राइट। ई-वेस्ट में शायद US और चाइना ऊपर होगा, हम 3rd में है, बट प्लास्टिक में हम 1 नंबर है। सुप्रीम कोर्ट थक गया, हर साल जजमेंट देता रहता है, मत करो, इतने माइक्रोन्स के नीचे मत करो, फिर भी लोग क्या करते हैं, पतला पतला माइक्रोन, जो देखिए माइक्रोन्स का मतलब क्या होता है, सुप्रीम कोर्ट ने जब लास्ट टाइम वर्डिक्ट दिया था, उसमें बोला था शायद 70 या 80 माइक्रोन्स के अंदर नीचे जो प्लास्टिक्स है उसको यूज़ मत कीजिए। वाई? बिकॉज देयर विल, जो पतला वाला प्लास्टिक होता है ना, तो माइक्रोन जितना मतलब पतला होगा, माइक्रोन उतना कम होता है, ऐसे याद रखिए। यस, तो हैवी वाला थोड़ा यूज़ करना चाहिए, नहीं तो सुप्रीम कोर्ट ने ये बोला है, प्लास्टिक तो पहले यूज़ ही मत करो,
और करो तो कमर्शियल पर्पज के लिए 80 माइक्रोन या 70 माइक्रोन के ऊपर वाला जो प्लास्टिक्स होता है उसको करो। तो कुछ प्लास्टिक्स आप देखोगे मिठाई वाली दुकान में वो मोटा रहता है थोड़ा, और दूसरा प्लास्टिक जो सब्जी वाला देता है वो पतला होता है, वो माइक्रोन्स होता है, पतला वाला कम माइक्रोन। वो एक्चुअली मना किया है, सिंगल यूज प्लास्टिक भी उसको बोलते हैं। सिंगल यूज इसलिए बोलते हैं क्योंकि इसको एक ही बार यूज़ कर सकते हो, लेकिन जो हैवी वाला है उसमें आप मल्टीपल यूज़ कर सकते हो, इसलिए गवर्नमेंट ने उसको अलाउ किया है अब तक, राइट। सो हम क्या करते हैं, ये सारे प्लास्टिक पॉल्यूशन जनरेट करते हैं। सिंगल यूज प्लास्टिक से क्या होता है, मछली लाया जैसे हम लोग ने बाजार से, फिर क्या करेंगे, प्लास्टिक को धो के रखते हो क्या, कभी नहीं, क्या करोगे, फेंक दोगे बाहर। अपना घर ही घर है, बाकी सब क्या है, डस्टबिन है। हमारा ये तो मेंटलिटी है ना, अपना घर ही घर है, हमारा जो बाउंड्री है ना, दैट इज आवर हाउस। ये दुनिया हमारा घर नहीं है, राइट। तो हम क्या करते हैं, अगर नेबर्स भी हो उसके घर में फेंक देंगे, या उनके पीछे अगर कोई बारी है वहाँ पे फेंक देंगे, राइट। दिस इज व्हाट वी डू। सो प्लास्टिक पॉल्यूशन में भी हम देखेंगे अलग अलग टाइप्स ऑफ प्लास्टिक, एवरीथिंग विल बी डिटेल डिस्कस्ड इन डिटेल। और इनका जो रिपोर्ट है ना, इम्पोर्टेंट जो 2024 में रिपोर्ट्स आए इनसे रिलेटेड वो भी इसमें है, ठीक है। सो लेट्स बिगिन देन। पहले हम शुरू करते हैं डिटेल्स विद एयर पॉल्यूशन। सो एयर पॉल्यूशन देखिए, अभी दिवाली का टाइम है, सो एयर पॉल्यूशन हमको अच्छी तरह पढ़ना है, ठीक है। क्योंकि देखिए कोई अगर सेटर का मेंटलिटी समझना बहुत इंपॉर्टेंट होता है एग्जाम में। अगर आपका एग्जाम जैसे इस टाइम पे जो भी एग्जाम होने वाला है, अभी कोई अगर बैठ के कुछ पेपर सेट कर रहा है ना, तो वो सोचेगा क्या क्या होने वाला है, क्या हो रहा है, उससे क्या क्या रिलेटेड है। जैसे दिवाली आ रहा है, दुर्गा पूजा गया, आज इस बार पता है ना दुर्गा पूजा में बहुत सारी इको फ्रेंडली चीज़ें यूज़ किया गया है, राइट। और बेस्ट इको फ्रेंडली प्राइज भी मिला है। टेस्टपुर बस में आप देखिए अलग अलग कैटेगरीज ऑफ प्राइजेस दिया है इस बार उन्होंने, सो उसमें इको फ्रेंडली अवार्ड्स भी हैं। और बड़े बड़े जो पंडाल्स है कोलकाता में, दे हैव आल्सो यूज्ड इको फ्रेंडली आइटम्स। इनफैक्ट इस बार मैंने इंटरेस्टिंग है, हमारे डिस्ट्रिक्ट कमिश्नर का एक ये आया था, सर्कुलर आया था। उन्होंने बोला था कि जिसने मतलब पीओपी वगैरह यूज़ किया है, कोई माँ का प्रतिमा है उसमें, अगर वो पार्ट में आपने मतलब ऐसी चीज़ यूज़ किया है जो बायोडिग्रेडेबल नहीं है, राइट, वो मतलब पानी के साथ मिल नहीं जाएगा, तो उसको तोड़ के निकाल दो। इसलिए न्यूज़ में भी आया था ना, बहुत सारी जगह में देखा गया कि माँ का हाथ तोड़ काटा जा रहा है, देखा नहीं आपने, आया था। वाई? बिकॉज इस बार ऐसा नहीं करना चाहिए, एक्चुअली मूर्ति ही नहीं बनाना चाहिए, ताकि बाद में जैसे जितना पूजा किया माँ को 7 दिन, फिर उसके बाद क्या किया हम लोगों ने, हाथ काट के ये सब काट के फेंक दिया, ऐसा अच्छा लगता है क्या, नहीं ना। बट द थिंग इज दैट हमको वो मूर्ति ऐसे बनाना ही नहीं चाहिए, बायोडिग्रेडेबल होना चाहिए, ताकि वो जैसे है वैसे ही आप फेंक दो पानी में, पानी के साथ मिल जाएगा, राइट। सो नेचर से आया है, माँ खुद नेचर है, तो नेचर को अगर आप प्लास्टिक बना रहे हो, इफ यू यूजिंग पीओपी सिंथेटिक पॉलीमर्स यूज कर रहे हो, तो आपने कहाँ नेचर रखा माँ को। नेचर मतलब माँ प्रकृति है, सो उनको प्रकृति के फॉर्म में ही तो यूज करना चाहिए ना, चीज़ों को बनाना चाहिए। सो दिस थिंग्स हैव बीन इन न्यूज़, ठीक है। सो ये सब भी आप डिटेक्ट मतलब पढ़ते रहिए। सो आजकल मतलब देयर इज अ ट्रेंड कि आप देखो पंडाल्स में भी ना आजकल ज़्यादातर पत्ती वत्ती ये सब थोड़ा मतलब अलग डिफरेंट भी हो जाता है, थोड़ा नेचुरल भी होता है। दे ट्राई टू मेक सम इनोवेटिव स्ट्रक्चर्स, ओके। एनीवेज, एयर पॉल्यूशन का डेफिनेशन हम पहले देखते हैं, राइट। सो वर्ल्ड हेल्थ ऑर्गेनाइजेशन है, उन्होंने एयर पॉल्यूशन का डेफिनेशन दिया है। एयर पॉल्यूशन क्या है, इसे कंटेमिनेशन ऑफ द इंडोर और आउटडोर एनवायरनमेंट। सो कंटेमिनेशन मतलब क्या होता है, कंटेमिनेशन मतलब स्पिल ओवर यू कैन से, और बीइंग डिस्टर्ब, राइट। सो इस रूम पे भी आप देखो बहुत सारे इंडोर एयर पॉल्यूटेंट है। हम यूजुअली क्या सोचते हैं कि बाहरी है, वो आउटडोर एयर पॉल्यूटेंट होता है, अंदर भी है कुछ, जैसे हमारा 10 पार्टिकल्स है इंडोर में, राइट, दिस आर एयर पॉल्यूटेंट्स इंडोर। अच्छा, सो देखिए एयर पॉल्यूशन इज द कंटेमिनेशन ऑफ द इंडोर और आउटडोर एनवायरनमेंट बाय एनी केमिकल, फिजिकल और बायोलॉजिकल एजेंट दैट मॉडिफाइज द नेचुरल कैरेक्टरिस्टिक्स ऑफ द एटमॉस्फेयर। सिंपल टर्म में अगर बोलोगे आप, देखो ये डेफिनेशन आपको पूरा रटना नहीं है, जस्ट सिंपली याद रखो, कंटेमिनेशन ऑफ द इंडोर और आउटडोर एयर बाय एनी केमिकल, यू कैन से केमिकल, ये वर्ड्स यूज कर सकते हो, फिजिकल और बायोलॉजिकल एजेंट इज नोन एज एयर पॉल्यूशन। सिंपल ऐसे दे सकते हो, कोटेशंस मत यूज करना। इफ यू डोंट नो द एग्जैक्ट डेफिनेशन, जैसे मैंने यहाँ से ब्लैक डार्क बोल्ड करके दिया है ना, इफ यू रट सकते हो तो रटो, अगर रट नहीं सकते ना डोंट यूज कोटेशंस, ओके। फिर देखिए WHO के हिसाब से 99% of the world's population breathes air that contains high levels of pollutants and exceeds WHO's guideline limit। WHO ने भी कुछ, वर्ल्ड हेल्थ ऑर्गेनाइजेशन ने कुछ क्या है गाइडलाइंस दिया है कि इतना लिमिट होना चाहिए, इतना तक सेफ है, ठीक है। बट 99% ऑफ एयर विच वी आर ब्रीथिंग थ्रू आउट द वर्ल्ड, सारे क्या है, दे हैव ऑल ट्रेसपास्ड द WHO's permissible limits, ओके। फिर विथ लो एंड मिडिल इनकम कंट्रीज एक्सपीरियंसिंग द हाईएस्ट एक्सपोजर्स। अभी देखिए लो एंड मिडिल इनकम कंट्री के जो लोग होते हैं ना,
यूजुअली आई डोंट वांट टू गो टू समथिंग अनदर थिंग, बट मैं थोड़ा लिंक करना चाहता हूँ विद द UNFCCC, यूनाइटेड नेशन जो फ्रेमवर्क कन्वेंशन ऑन क्लाइमेट चेंज है UNFCCC, उनका COP होने वाला है अभी दिसंबर में, ठीक है। और एक ऑलरेडी CBD वाला चल रहा है, यूनाइटेड नेशन जो कन्वेंशन ऑन बायोलॉजिकल डाइवर्सिटी है। 3 कन्वेंशन हम पढ़ेंगे, UNCBD, UNFCCC और एक है UNCCD, कॉम्बेटिंग डिजर्टिफिकेशन वाला, ठीक है। 3 कन्वेंशन सर इंपॉर्टेंट है वो। सो इसमें अगर देखो UNFCCC जो होता है ना आपका, वो मिलकर है क्लाइमेट चेंज और एयर पॉल्यूशन से, ठीक है। सो ये जो आपके लो एंड मिडिल इनकम कंट्रीज है ना, सो इनका क्या दोष है? ये तो अभी इंडस्ट्रियलाइजेशन में आया है ना, नाउ दे आर एबल टू लाइक प्रोड्यूस कोल, दे आर जनरेटिंग इलेक्ट्रिसिटी, इंडिया भी इस फील्ड में है। लेकिन जो ऑलरेडी इंडस्ट्रियलाइजेशन में पहले आया था, राइट, वो तो पहले ही लीड कर चुके हैं ना, दे हैव ऑलरेडी यूज्ड देयर कोल, अपना पार्ट यूज कर चुके हैं, तेल खत्म कर दिया, कोल खत्म कर दिया, अभी वो दूसरे जगह में अटैक कर रहे हैं, उनसे तेल वगैरह छीन रहे हैं, देख रहे हैं ना क्या हो रहा है वर्ल्ड में, रिसोर्सेज की तो हो रहा है ना फाइट। रशिया जो यूक्रेन का वॉर है वो रिसोर्स का वॉर है, इफ यू नो, स्पेशली यूक्रेन का जो साउदर्न यूक्रेन है आपका, ज़ेपोरिज़िया जो न्यूक्लियर इंस्टॉलेशंस वगैरह है, तो रशिया को वो चाहिए वो एरिया, ठीक है, वो सब लेना चाहते हैं। पहले तो वो क्रीमिया ले चुके हैं। US भी क्या कर रहा है, इराक सीरिया में थोड़ी कोई लंगर बात नहीं आया है, राइट, दे आर नॉट डिस्ट्रीब्यूटिंग एनीथिंग। वो क्या करेंगे आपका, सीरिया, इराक और क्या है, ईरान, उनका नेक्स्ट टारगेट है ईरान। ईरान में क्यों जाना चाहते हैं? बिकॉज ऑफ ऑयल, सिंपल। सो वो बहाना देते हैं, ये इजराइल का वार है, हम नहीं घुसेंगे और, बट इफ यू सी द वेस्ट इज ऑलवेज हंग्री ऑफ रिसोर्सेज, राइट। इतना अगर हंग्री नहीं होता तो सोचिए अभी क्या है, अभी सारी यूरोप औकात में आ जाएंगी। इफ यू फॉलो क्लोजली डॉक्टर एस जयशंकर, आप फॉलो कीजिए उनको, मैं बोल रहा हूँ आपका लाइफ सुधर जाएगा, बहुत मैच्योरिटी आएगा आपके अंदर। यस, उनको फॉलो कीजिए आप। उन्होंने एक इंटरव्यू में बोला था, लाइव डिस्कशन में बोला था, जो यूरोप बोलता है ना, वेस्ट बोलता है, अमेरिका बोलता है कि इंडिया को ऑयल नहीं खरीदना चाहिए रशिया से, देन व्हाई आर यू परचेजिंग नेचुरल गैस फ्रॉम देम? विंटर में क्यों औकात में आ जाते हैं? विंटर में क्या होता है, ठंडी बहुत होती है यूरोप में, तो उनको नेचुरल गैस चाहिए रशिया से। रशिया इज द लार्जेस्ट प्रोड्यूसर ऑफ नेचुरल गैस इन द वर्ल्ड, राइट, चाइना भी है नेक्स्ट में। सो ये दोनों कंट्रीज क्या है, एंटी वेस्ट, तो इनके ऊपर क्यों डिपेंडेंट है? और इंडिया को हम आप डिक्टेट करते हो कि आप ऑयल मत खरीदो, ये कैसी बात हुई? ये तो दोगलापन हो गया ना, आप करो, हम नहीं कर सकते, व्हाट इज दिस, राइट। सो ये इंटरव्यू मैंने देखा था, थोड़ा अच्छा लगा, ठीक है। एनीवेज ये सब होता है। सो उसमें जो UNFCCC वाला कॉन्फ्रेंस है, उसमें ये जो लो एंड मिडिल इनकम कंट्रीज है ना, इनको पैसा नहीं दिया गया। एक एक्चुअली फंड था, आई थिंक COP15 में, जो आपकी पेरिस क्लाइमेट एग्रीमेंट हुआ था, मतलब पेरिस में जो हुआ था COP15, COP15, कॉन्फ्रेंस ऑफ पार्टी 15 टू द UNFCCC, उसमें एक डील हुआ था, उसके बाद मतलब एक डील हुआ था कि जो आपके मिडिल एंड लोअर इनकम अर्निंग कंट्रीज है ना, उनको हर साल मतलब हम लोग कुछ ना कुछ फंडिंग देंगे। तो इसके लिए एक मतलब 100 बिलियन का एक फंड बनाने वाले थे, लेकिन आज तक वो कभी सक्सेसफुल नहीं हुआ। इस साल भी जो COP बैठेगा ना UNFCCC का दिसंबर में, वो भी वही फंड के बारे में डिस्कस करने वाला। फंड कहाँ गया? आपने तो पूरा रिसोर्सेज यूज कर लिया, अपना अमेरिका डेवलप कर लिया, यूरोप डेवलप कर लिया, अभी हमने यूज करना शुरू किया है और आप बोल रहे हो मत यूज करो, पॉल्यूशन हो रहा है। जो आपने किया, दिस इज नॉट इक्विटेबल ना। सो ये चीज़ है। तो देखिए वर्ल्ड का जो WHO का गाइडलाइन है, WHO का, उनके हिसाब से जो पॉल्यूटेंट्स के लेवल है ना, उससे सबसे ज़्यादा इम्पैक्ट कौन हो रहा है? जो लो एंड मिडिल जो इनकम कंट्रीज है, दे आर गेटिंग अफेक्टेड। ओके, अभी समझ में आया हमने क्या क्या देखा? एयर का जो मतलब WHO के हिसाब से जो एयर पॉल्यूशन का डेफिनेशन है वो देखा। दूसरा हमने देखा कि 99% जो है टोटल वर्ल्ड का जो लोग हैं, दे आर ब्रीथिंग some dangerous air, right, some hazardous substances, and you can say WHO के गाइडलाइन से अगर लिमिट के हिसाब से देखें तो the most impacted countries are the low and the middle income countries. Okay, so अभी हम देखेंगे किस लिए होता है। We already know this, right? Causes of air pollution किस लिए होता है? Industrial emissions, household emissions, motor vehicle emissions, forest fires, etc. Some common sources of air pollution, right? पॉल्यूटेंट्स ऑफ मेजर पब्लिक हेल्थ कंसर्न, जैसे आप देख सकते हो इन पॉल्यूशंस में से ये तो पॉल्यूटेंट्स है, अभी पॉल्यूशंस के अंदर जो आपके सब्सटेंसेस है, केमिकल्स है, राइट, विच आर इम्पैक्टिंग आवर हेल्थ, उसमें से अगर मोस्ट डेंजरस आप देखो, दिस इज द पार्टिकुलेट मैटर, राइट। मैंने उस दिन ही बोला था आपको, पार्टिकुलेट मैटर दो टाइप का होता है, 2.5 है, 10 और भी होता है, बट दिस टू आर वेरी डेंजरस, स्पेशली 2.5 इज डेंजरस। व्हाई? बिकॉज 2.5 का साइज बहुत छोटा होता है, तो पूरा अंदर चला जाएगा वो। आप मास्क पहनो तो SPM10
फिल्टर हो जाता है, लेकिन SPM 2.5 जो होता है वो भी बहुत छोटा होता है, मास्क के अंदर से चला जाएगा, तो वो बहुत डेंजरस होता है, ठीक है। और हमारे जो मास्क होते हैं, हमने जो मास्क यूज़ किया कोरोना के टाइम पे, दोज वे ऑल SPM 10 वाला मास्क है, उसमें SPM 2.5, अगर इसलिए तो न्यूज़ में आ रहा था ना, अगर कोई कोरोना का साइज वर्जन चेंज हुआ एंड देयर साइज कम्स डाउन टू 2.5, ठीक है। यूजुअली वायरस का साइज थोड़ा मतलब अराउंड 10 to 8 माइक्रॉन्स का होता है। मान लो कभी जेनेटिक मॉडिफिकेशन की वजह से 2.5 या उससे छोटा हो गया, तब तो आप कोरोना डायरेक्ट लोगे ना, ब्रीथ करोगे। उस टाइम पे ये क्वेश्चन आया था मतलब, ठीक है। अच्छा, उसमें से SPM इंपॉर्टेंट है, PM भी बोलते हैं उसको, पर्टिकुलेट मैटर भी बोल सकते हो, सस्पेंडेड पर्टिकुलेट मैटर भी बोल सकते हो। कार्बन मोनोऑक्साइड इंपॉर्टेंट है आपका पॉल्यूटेंट्स में। ओजोन इंपॉर्टेंट है, ओजोन में भी हम देखेंगे 2 ओजोन होता है, एक स्ट्रेटोस्फेरिक ओजोन होता है, एक ग्राउंड ओजोन होता है, ठीक है। कैसे बनता है वो भी हम पढ़ेंगे। नाइट्रोजन डाइऑक्साइड होता है, सल्फर डाइऑक्साइड, दिस आर इंपॉर्टेंट। ये दोनों किस लिए इंपॉर्टेंट है एयर पॉल्यूशन में? व्हाई? बिकॉज दे आर कॉजिंग एसिड रेन। आपको पता है एसिड रेन के बारे में? ओके, सो दिस आर द मेजर कॉजेस। अभी हमको पता है कि जो आपका एयर पॉल्यूशन है, देयर इज ऑफ 2 टाइप्स, राइट। एक है इंडोर एयर पॉल्यूशन, दूसरा है आउटडोर। तो पहले इंडोर वाला पढ़ लेते हैं। So indoor air pollution में अगर देखोगे, it refers to the physical, chemical and biological characteristics of the indoor environment within a home or building or institution or commercial facility. तो indoor air pollution कैसे होगा? Any idea कैसे हो सकता है? घर के अंदर नहीं, इंडोर कार्बन डाइऑक्साइड से होगा, मतलब जो बैठा होता है, AC से होता है, यस। फ्रिज, यस। SPM भी होता है। और एक चीज़, जैसे हम जो वॉल होते हैं ना, पेंटिंग वगैरह करते हैं, उस टाइम पे भी बहुत सारे पॉल्यूटेंट्स निकालते हैं इन द फॉर्म ऑफ दोज बेंजीन है, हाइड्रोकार्बन्स, ठीक है, एरोमेटिक हाइड्रोकार्बन जो होते हैं, बेंजीन वगैरह। तो ये सारे क्या होते हैं, हम ब्रीथ, वो थोड़ा दिमाग घूम जाता है ना जब ज़्यादा स्ट्रॉन्ग स्मेल होता है, बिकॉज दीज आर पॉल्यूटेंट्स। अगर वो अच्छा स्मेल होता है थोड़ी माथे में लगता है, राइट। तो समझ लीजिए, जो चीज़ हमारा बॉडी बोल रहा है ये ठीक नहीं है, मान लो उसको, भागो वहाँ से, मरोगे, ठीक है। नहीं तो हम ऐसे सोचते हैं ना, अरे मज़ा आ रहा है, थोड़ा नींद जैसा आ रहा है, नशा जैसा है, कोई तो वही पीता भी है, वो ये सब पेट्रोल वगैरह लेके कुछ सुनता है, राइट। क्या पॉल्यूटेंट है वो, देखा जाए तो पॉल्यूटेंट से मज़ा ले रहे हैं। अजब है। केरोसिन का भी स्मेल है, पेट्रोल सस्ता नशा वाला है। उसका सूटी लगे सब उसमें मैंने रूम हीटर AC में भी होता है, यस। AC जब चलाओगे ना ज़्यादा तो ऐसा लगेगा ना सफोकेशन जैसा। ঠাণ্ডা দিনত ঠাণ্ডা পাব বুলি ৰুম হিটাৰটো লগাই থৈ দিয়ে, মানে তাই ৰ'দত দিব লাগে ন, ৰাতিপুৱা মানে ৰ'দৰ সেইটো গৰমটো পেলাব লাগে, তেনেকৈ হিটাৰ দিওঁতে মানে তাই মানে ৰিয়েকশ্যন হ'ল, মানে এই বহুত দিন সৰু আছিলে, এমাহমান নাথাকিলে। মায়ে কৈছে গোটেই খিৰিকীবোৰ বন্ধ কৰি থৈ দিয়ে আৰু ৰুম হিটাৰ মানে খিৰিকী নুখুলেই, মানে ধূলি সোমাব বুলি। কলিযুগ মই হেৰিতে ষ্টাৰ্টিঙত কৈছোঁ ন, কলিযুগত যে এবাৰ এটা ষ্টৰি আছিলে ভগৱান শ্ৰীকৃষ্ণৰ। এতিয়া এবাৰ নকয় জানো, গৰু এজনী মানে গৌ মাতা থাকে দূৰত আৰু বাচ্ছা এটাই গাখীৰ খাই আছে, গৰুজনী এনেকুৱা মাকে মানে এনেকুৱা চেলেগে পোৱালিটো যে পোৱালিটো ঘাঁহ হৈ যায় গা। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই সোধে, যুধিষ্ঠিৰে কাৰোবাক সুধিছিলে, যুধিষ্ঠিৰে দেখিছিলে নি এনেকুৱা আছিলে ষ্টৰিটো, সোধে তুমি কি বুজিলা তাৰপৰা? তো কয় যে ভগৱান শ্ৰীকৃষ্ণই মানে সুধিছে, সি কৈছে মই একো বুজা নাই, এইটো কাহিনীটো ক'লে। শ্ৰীকৃষ্ণই কৈছে কলিযুগ में ऐसा एक टाइम आएगा जब माके हो माक बापेকেও ল'ৰা ছোৱালী ইমান মৰম কৰিব যে that will be dangerous for that child। বুজিলে নে কথাটো? সেই কাহিনীতে তেখেতৰ উদাহৰণটো মই কৈছোঁ, ইমান কেয়াৰ কৰিলে বাহিৰত ওলাবই নিদিয়ে, কিন্তু নিজে মাৰিলে চব কৰি পেলাই, বিকজ অফ এক্সট্ৰিম কেয়াৰ, ঠিক আছে। আচ্ছা, চ' এতিয়া চাওক, চ' আমি চালোঁতে পলিউটেণ্ট আপোনাৰ বেলেগ বেলেগ বস্তুৰ কাৰণে হয়, কম্পাউণ্ডছখিনি আমি পঢ়িম। তাৰ ভিতৰত যদি চাই ভলেটাইল অৰ্গেনিক কম্পাউণ্ডছ আছে, আমি যেনেকৈ পাৰফিউমছ ইউজ কৰোঁ, ৰাইট, ধুনীয়া বনাবলৈ কাৰণে বঢ়িয়া বঢ়িয়া পাৰফিউম ইউজ কৰোঁ, হেয়াৰ স্প্ৰেজ ইউজ কৰে মানুহে, ফাৰ্নিচাৰত যোনবিলাক পলিচ ইউজ কৰে, গ্লুজ, এয়াৰ ফ্ৰেছনাৰ্ছ, ৰাইট, ইয়াতে আছিলে ন ক'ৰবাত, ৰাইট। চ' এইবিলাক পলিউটেডে হয় চাব গ'লে, ৰাইট। টবেকো স্মোক, চিগাৰেট ভিতৰত, ইনফেক্ট পেচিভ স্মোকিঙো বেয়া হয়। ছাপ'জ আপুনি খাই আছে, আপোনাৰ ওচৰত কোনোবা এজন ৰখি আছে, আপুনি ফেনখন চলাই আছে বোলে ধোঁৱাটো যাব বুলি, কিন্তু সেই যে ঘূৰি আছে একচুৱেলি বতাহটো, জানে নাই? তাতকৈ বেটাৰ হয় যে আপুনি ফেন নুঘূৰাব, নিজে যাব দিয়ক বতাহটো, তেনেকুৱা হ'ব লাগে। আৰু যদি ওচৰত কোনোবা ৰখি আছে, এইটো পেচিভ স্মোকিং হৈ আছে, সেইটো বেছি ডেঞ্জাৰাছ হয়। কিয় জানেনে? আপুনিতো পলিউটেণ্টখিনি খাইছে, পলিউটেণ্টখিনি এৰিছে, আপুনি নিজৰ ভিতৰত থকা পলিউটেণ্টখিনিও তাৰ লগতে এৰিব সেই বতাহত,
বুজিছেনে কথাটো? চ' স্মকিং ইজ ডেঞ্জাৰাছ ন' ডাউট, বাট যোনে পেচিভ স্মকিং কৰে ডেট ইজ মোৰ ডেঞ্জাৰাছ। আৰু যদি মই এটা কথা চলিউশ্যন আপোনালোকক দিব বিচাৰিছোঁ, যদি ধৰক আপোনালোকে আজিকালি আমি যিকোনো বস্তু খাওঁ পলিউটেণ্ট হয় এইবিলাক, ৰাইট? খানাও আমাৰ হাতত পয়জন হয়। দুটা বস্তু খাব পাৰে আপোনালোকে, এটা হ'ল আপোনালোকৰ যোনটো জিঞ্জাৰ এণ্ড গাৰ্লিক, এই দুটা ডেইলি খাব, আৰু এটা টাৰ্মাৰিক ব্লাড পিউৰিফাই কৰে, কচ্চাৱালা হালদি খাই দিয়ে, ডেট উইল পিউৰিফাই ইয়ৰ ব্লাড, কিডনি চাফা থাকিব, বেছি নাখাব কিন্তু নহ'লে পাথৰ হ'ব কিডনি, অক্সালেট থাকে তাত। ইয়েছ, আমার ওষুধ রেড থাকে এটা পড়লে বহুত পূজা জিন্দা গাড়ি নাখাওতে নাখাওতে এটা হার্টের প্রবলেম হল অনেকও না খাই মানে কথা এক্স্যাক্টলি সেইটোৱে, আমি চব বস্তু এক্সট্ৰিম কৰোঁ, দিছ ইজ দ্য প্ৰব্লেম। এক্সট্রিম মানে পূজা করে সেইটো বহুত এটা মিডিল পাথ। জেন না মই এজন আমাৰ চিনাকি দাদাই হয়, তেখেতক হালদি খাবলৈ ৰিকমেণ্ড কৰিছিলোঁ জল্দি বেমাৰ ভাল হ'বলৈ কাৰণে। মানে আৰু এজন চিনাকি আছিলে, তেখেতৰ ব্লাড কেঞ্চাৰ আছিলে, ব্লাড কেঞ্চাৰ নিচিনা বেমাৰ ভাল হৈ যায়। বহুত শক্তিশালী বস্তু হয় এইটো, সেইকাৰণেতো কুমকুম হালদি আমি ইউজ কৰোঁ ন পূজাত, ভাল পবিত্ৰ বস্তু হয়। আৰু এটা য়েছ, আৰু গাৰ্লিক এণ্টি কেঞ্চাৰ হয়। আউট অফ অল দ্য আদা নহৰু বহুত আদা কিবা কিবি বহুত আপুনি শুনিব পাৰে এণ্টি অক্সিডেণ্টছ থকা যোনে কেঞ্চাৰ প্ৰিভেনশ্যন কৰে, তাৰ ভিতৰত যদি আপুনি কয় জম গাৰ্লিক হয় চবচে ওপৰত। মুখ গোন্ধাব পাৰে, ৰাতি খাব, যদি আপুনি ভাবিলে মুখ গোন্ধায়, চ' ৰাতি আফটাৰ ডিনাৰ অলপ আধা ঘণ্টা ৰখি পেলাই কেঁচা গাৰ্লিক এক ফুটা খাওঁ, কাৰণ ব্লাড ক্লিনিং কৰে, তেজ পাতলা হৈ যাব আপোনালোকৰ, ব্লাড প্ৰেছাৰ ল' হৈ যায়, বেছি নাখাব। চ' এক ফুটা খাওক আৰু থেতালি ল'ব অলপমান, নহ'লে মুখত দি অলপ ক্ৰাছ কৰি ল'ব, বেছি নহয়, পূৰা চুবাই নিদিব। চুবালে কি হয় মানে যেতিয়া এয়াৰ লগত কণ্টেক্ট আহে ন, তেতিয়া সেই এটা যিটো কেমিকেল থাকে এলিচিন বুলি কয়, এলিচিনটো ৰিলিজ কৰা আৰম্ভ কৰে, মানে ইটছ লাইক ফুলঝাৰি নিচিনা, জুই লগাই দিয়কচোন জ্বলা আৰম্ভ কৰিব, মুখত তেনেকৈ যদি চুবাই দিয়ে ফিৰফিৰিয়নি আৰম্ভ হৈ যায়, এলিচিনৰ তুফান আহিব পাৰে মুখত। তাৰপিছত সি ডাইৰেক্ট যেতিয়া পেটত যাব ন, তাৰ লগে লগে একশ্যন ষ্টাৰ্ট হৈ যায়। আপোনাৰ যদি আজিৰ দিনত মানুহ ইমান কেঞ্চাৰ হৈছে, য'তে ত'তে কেঞ্চাৰ হয়। অসমত কেঞ্চাৰ ইনষ্টিটিউট নহ'লে 17খন কিয় বনালে পঞ্জামচিত তাতে, এটা উপৰিও এতিয়া বনাই আছিল প্ৰাইভেট হস্পিটেল। চ' কেঞ্চাৰ বহুত হয় অসমত। ৰিজনটো কিয় জানে? আমাৰ এগ্ৰিকালচাৰৰ পেষ্টিচাইডছ ইউজ হয়। আমাৰ ইয়াত ফাৰ্টিলাইজাৰ ইউজ নহয়, কিন্তু পেষ্টিচাইডছ খুব ইউজ হয় অসমত, জানে নাই? সেইটোও জম হয়। চ' ইফ ইউ ৱান্ট টু প্ৰিভেণ্ট কেঞ্চাৰ ইন ইয়ৰ ফিউচাৰ, আৰু আপোনাৰ যদি কোনোবা চিনাকি মানুহ থাকে মানে ক'ব, এটা হ'ল নহৰু ৰাতি খোৱাৰ আগতে খাব, জাষ্ট ক্ৰাছ কৰিব, জাষ্ট 1 বাল্ব। আৰু হালদি যোনটো হয়, হালদিটো আপোনালোকে ৰাতিপুৱা খাব পাৰে খালী পেটত, কিন্তু বেছিও নাখাব হালদি, জাষ্ট ইমান ফুটা, ঠিক আছে? আৰু গাখীৰৰ লগত খাব পাৰে, যদি গাখীৰৰ লগত আপোনাৰ এলাৰ্জি হয় জাষ্ট টেক দ্য চেণ্টাৰ হালদি, বহুত ভাল। মই কৈছোঁ ন, আপোনাৰ কিডনিৰ পৰা আদি কৰি ব্লাড এভৰিথিং উইল বি ফিল্টাৰ্ড বাই হালদি। ভিতৰত যদি আপোনাৰ আলচাৰো হৈছে পেটত, চব শুকাই যাব। পাইলছৰ নিচিনা বেমাৰ ভাল কৰি দিয়ে হালদিয়ে, হ'ব? এনেকুৱা জম হয় এইটো। চ' এই দুটা যদি লগত থাকে আপোনাৰ, খাই থাকক বুজিছে, জানটো কথা নাই। পার্পল রাইস তো বহুত ভালো পার্পল রাইস কলাটো এটা পার্পল রাইস আছে মানে ব্লেক রাইস, পার্পল রাইস, but I'm telling something which is affordable to everyone. সকলোৱে হয়তো এফৰ্ড না নকৰিব এইটো পাৰে। অকল 25 গ্রাম খাব লাগে মানে বহুত প্রাইস কিন্তু 25 গ্রাম অকল 25 গ্রাম সিজাই পেলাই যেন ভাত খালে একো বেমাৰে নহয় মানে কিন্তু কম কোৱান্টিটি কৈছোঁ কথাটো, বিকজ দুটা বস্তু চাব লাগিব যিকোনো বস্তু খালে। এটা হ'ল তাৰ এভেইলেবিলিটি, ছেকেণ্ড হ'ল তাৰ প্ৰাইচটো। চ' জাষ্ট এনেকুৱা কথা যে সকলোৱে এফৰ্ড কৰিব পাৰে। হালদি চামথিং উইচ ইজ এভেইলেবল এভৰিৱেৰ। আপুনি শুক্ৰবাৰ মাৰ্কেটত যাওক, ইয়াত য'ত আছে, নহৰুটো জেগাই জেগাই পায়। এনেকুৱা বস্তুৰ কথা কৈ আছোঁ মই। এনেই থাকিব পাৰে, বহুত আছে, জিনচিঙো আছে, সেয়াও আছে আপোনাৰ এণ্টি অক্সিডেণ্টৰ কথা, কিন্তু চব বস্তু আমি এভেইলেবল নহয় ন, হয় নেকি? বঢ়িয়া, ভাল কৰিছে। অঁ, পিঁয়াজ, এই তিনিটা ভাই ককাই, পিঁয়াজ, নহৰু, আদা, এই তিনিটা যদি আপোনাৰ ডায়েটত থাকিলে, লগতে অলপ হালধি, বাছ একো ঔষধেই খাব নালাগে, বেমাৰ নহয়, ইমিউন থাকিব। এতিয়া চব ছিজন চেঞ্জ হৈ আছে ন, বহুতো চৰ্দি বেমাৰ হয়, কিন্তু যোনে এটা বস্তু খাই থাকে চাব, সেইটো চৰ্দি বেমাৰ নাই। মইতো ৰাতি 5 ফেন চলাই শুই থাকোঁ, ভগৱানৰ কিবা নাই। চ' সেইটো ইমিউনিটি হয়, দেট ইজ কল্ড ইমিউনিটি। ত' মানুহে এতিয়া নেমু খাব, ভিটামিন চি বহুত দৰকাৰ। অৰেঞ্জ ওলাব এতিয়া লাহে লাহে, নেমু দি গ'লে প্ৰকৃতিয়ে তেনেকৈ বেলেঞ্চ কৰি থাকে ভিটামিন চি ইজ ভেৰি মাষ্ট। অ'কে, সেইটোৱে। অ'কে, চ' এনিৱেজ আমি চালোঁ টবেকো স্মোকৰ কথা ক'লোঁ, ডেট ইজ ডেঞ্জাৰাছ। তাৰপিছত পেষ্টিচাইডছ, আমাৰ অসমত হাৰ্বিচাইডছ আৰু পেষ্টিচাইডছ ইউজ কৰে।
ফাৰ্টিলাইজাৰ ইউজ নকৰে সেইটো কাৰণে আপুনি ক'ব পাৰে ডেঞ্জাৰাছ ফৰ্মেলডিহাইড আমাৰ চব জেগাতে থাকে ইনফেক্ট ফাৰ্নিচাৰ যেতিয়া পেইণ্ট থাকে তাতো থাকে তাৰপিছত যদি চাই বায়'লজিকেল পলিউটেণ্টছ যেনেকৈ পলিউটেণ্টছ ফ্ৰম প্লেণ্টছ মাইটছ হেয়াৰ ফ্ৰম পেষ্ট আমাৰ নিজৰ নিজৰ পেষ্ট কিছুমান থাকে সিহঁতৰ হেয়াৰ যদি আমি চাফা নকৰোঁ হ'লেও চাওক নেচাৰেল হয় না আমাৰ যোনবিলাক পেট থাকে ন সিহঁতৰ নেচাৰেলি থাকে মানুহে কয় বুলি সিহঁতৰ চেলাইভাত হেয়াৰ নাই অঁ এই কি বুলি কয় এই যে কুকুৰে কামুৰি দিছে বেমাৰটো কি কয় ৰেবিছ ভাইৰাছ নাই বুলি কয় বহুতে বোলে মই ভেকচিনেট কৰাই আনিছোঁ মোৰটো ময়ে জন্ম দিছোঁ এনেকৈ কৰিব পাৰিলোঁ ৰাইট ইমান মন কৰে কিন্তু কথাটো কি এটা একদম যদি মই এটা কথা কৈ আছোঁ আপোনালোকক আপোনাৰ মুখত চেলাইভা নাই জানো সেই কুকুৰৰ চেলাইভাত সেই কেমিকেলটো আছেই ৰেবিছ নেচাৰেলি থাকে আপুনি যিমান ভেকচিন দিয়ক আপুনি নিজে জন্ম দিয়ক তাক হ'লেও থাকিবই বুজি পাই আছেনে কথাটো দেট ইজ ছামথিং ইনহেৰেণ্ট আপোনাৰ যেনেকৈ মুখত চেলাইভা আছে চেলাইভাত আপোনাৰ এমাইলিছ নামৰ এটা বস্তু আছে যোনটো আপোনাৰ কাৰ্বহাইড্ৰেট মুখৰ পৰাই ভিয়া কৰা আৰম্ভ কৰে ব্ৰেকডাউন কৰা আৰম্ভ কৰে যে আপোনাৰ মিঠা লাগে তাক মুখত দিলে ৰাইট চ' সিহঁতেও থাকে তো তাৰ দুখ নহয় দুখ এইটো যে আপুনি তাক আপুনি গম পোৱা নাই কথাটো আপুনি গম পায় কিন্তু এনেকৈ ভাবে নাই মই ইনজেকশ্যন দিছোঁ ই মোক চেলি দিব পাৰে মোক কামুৰিব পাৰে কামোৰ ৰাইট কামুৰিব দিয়ে নাই ভেকচিন দিয়া আছে নহয় ইয়াত একো নহয় দিছ ইজ দ্য থিং য'ত মানুহ মাৰ খায় ঠিক আছে অন্ধবিশ্বাস আৰু বিশ্বাসৰ পাৰ্থক্যটো থাকিব লাগিব এনিৱেজ এতিয়া চাওক নেক্সট হ'ল আপোনালোকক যেনেকৈ আপুনি চালোঁ লাইক এছবেষ্টছ যোনবিলাক শ্বীট থাকে এছবেষ্টছ যোন বনায় বিশেষকৈ আপুনি চাব মই বহুতকেইটা ৰিপৰ্ট কৰিছোঁ আপোনাৰ এয়াৰ কোৱালিটিৰ এছবেষ্টছৰ মানুহবিলাকৰ কেঞ্চাৰ হয় এছবেষ্টছ ফেক্টৰীত যোনে কাম কৰে নহয় সেই মানুহবিলাকৰ কি হয় লেবাৰবিলাকৰ এছবেষ্টছ মানে আমাৰ যে এছবেষ্টছ শ্বীট বনাই যে টিংবিলাক সেই এছবেষ্টছ বনোৱাৰ যোনটো ফেক্টৰী হয় সেই পাউডাৰটো যে ওলাই এছবেষ্টছৰ টিঙো আগতে টিঙো বনাইছিলে চ' সেইটো এটা পাউডাৰটো যোনটো হয় ন ফেক্টৰীত জেনেৰেট হয় ন শ্বীটটো বনাওঁতে কাটে বা কিবা কৰে চুলিবিলাক উৰাইছে বস্তুটো আৰু যদি মাস্ক আপুনি পিন্ধে মাস্কৰ ভিতৰেদিও সোমাই যায় কিছুমান এছবেষ্টছত যেতিয়া ৰ'দ পৰে তাৰপাছত ৰেডিয়েশ্যন ইমিট হয় ন ঘৰটোৰ ভিতৰত সেইটো বেয়া হয় সেইকাৰণে ইউজ কৰিব নালাগে কাৰণ নেক্সট হ'ল আগতে ইমান নাজানিছিলে ন এতিয়াই কথাবিলাক গম পাইছিলে আহিলে ইক' ফ্ৰেণ্ডলিয়ে ঠিক আছিলে আমি য'ত আছিলোঁ ন পাৰিলে যিবিলাক আমি আগৰ দিনত যে পাত চাত দিছিলে ধুনীয়া খেয়াই দি গৰমত বেষ্ট ফাৰ্ষ্ট মিচিংসকলে আপুনি চাইছেনে মিচিং কমিউনিটি সিহঁতে যিমানেই ধনী হওক ন হ'লেও সিহঁতে তেনেকুৱা ঘৰতে থাকে চাংঘৰ ঘৰ লাগিবই এই কালচাৰ যোনটো আমাৰ জড়িত হয় ন কালচাৰ চাওক দেট ইজ ৰিলেটেড টু এনভাইৰনমেণ্ট চ' কালচাৰ এণ্ড এনভাইৰনমেণ্ট বহুত ৰিলেটেড আৰু লাষ্টটো এইটো মষ্ট ইম্পৰ্টেণ্ট পইণ্ট হয় আমি এইটোতে থাকোঁ জানেনে কথাটো ৰেডন নামৰ এটা গেছ আছে আচ্ছা আমাৰ আগৰ মানুহবিলাকে কৈছিলে যে পকাত শুব নাপায় ৰাতি শুনিছেনে আমাৰ যোনবিলাক মাটি হয় কংক্ৰিট হয় বা চইল হয় তাৰপৰা কি হয় আপোনাৰ নেচাৰেলি ৰেডন ইমিট হৈ থাকে আপুনি যদি পকাত শুৱে আৰু এটা বস্তু থাকে কাৰ্বন মনক্সাইড গেছ কাৰ্বন ডাইঅক্সাইড কাৰ্বন মনক্সাইড এইকেইটা অলপ হেভি গেছ হয় এইকেইটা ওপৰত ফ্লোট কৰি থাকিব নোৱাৰে সেইটো পকাতে আছে আপুনি যদি চাই এতিয়া উশাহ লৈ আছে আপুনি এৰি আছে ন আপোনাৰ কাৰ্বন ডাইঅক্সাইডটো ইয়াত জমা হৈ আছে লেয়াৰ হৈ আছে তাৰ লগতে ৰেডনো মিক্স হৈ আছে ৰেডনো ওলাই আছে চইলৰ পৰা আহিব ৰেডনবিলাক ইমিট হৈ থাকে আমি যেতিয়া পকাত শুওঁ ন তেতিয়া আমি সেই বেছ লেভেলটোৰ লগত মিলি যাওঁ ডাইৰেক্টলি মানে ইনহেল কৰি থাকোঁ ছাফোকেশ্যন টোপনি ধুনীয়া মানে টোপনি ধুনীয়া কিয় হৈ জানে টোপনি ধুনীয়া হোৱাৰ পিছতো এটা কাৰণ আছে নাচা কাৰ্বন মনক্সাইড গেছ কি কৰে মই কোৱা নাছিলোঁ ইট কজেছ হেলুচিনেশ্যন সেইটো কাৰণে টোপনি ধুনীয়া হয় একচুৱেলি তাৰপিছতো চাইন্স আছে চাওক মজা লাগে টোপনি ধুনীয়া আহে ৰাইট একদম ৰিলেক্স লাগি যায় গাটো কিছুমানৰ গা বিষায় কথা হয় পিছত কিন্তু ধুনীয়া কণ্টিনিউৱাছ টাইম হয় কিন্তু ইউজুৱেলি যে ৰাতি বিশেষকৈ খাব নাপায় বুলি কয় ৰাতি বিশেষকৈ এই গেছটো ওলায় একচুৱেলি চ' ৰেডন গেছ ইজ ভেৰি পয়জনাছ আৰু এইটো কি হয় ৰেডনটো ৰেডিঅ' এক্টিভো হয় জানেনে ৰেডন আপুনি চাবচোন ইয়াৰ পেৰিয়ডিক টেবুলত ইট কামছ আণ্ডাৰ ৰেডিঅ' এক্টিভ এলিমেণ্টছ আৰু আমি ৰেডিঅ' এক্টিভ ছাবষ্টেঞ্চ এটা ডাইৰেক্ট ইনক্লুড কৰি আছোঁ কেঞ্চাৰ কিয় নহ'ব মানুহে কয় যে কেঞ্চাৰ কেনেকৈ হ'ব অল দ্য ৰিজনছ ফৰ্মেলডিহাইড ফাৰ্নিচাৰৰ পৰা ওলাই আছে ৰেডন তলৰ পৰা ওলাই আছে ওজন ঘূৰি আছে ইয়াতে তাৰপিছত চাওক আৰু এটা বস্তু ইয়াত মিছ কৰিলোঁ এইখিনিতে
It is how different conditions are responsible for indoor pollution, right? So যেনেকৈ আপুনি যদি চাই আৰ্বান আৰু ৰুৰেল এৰিয়াত বেলেগ বেলেগ কণ্ডিশ্যনছ কিছুমান থাকে। এতিয়া যদি চাই প্ৰথম কথা আজিৰ দিনত আৰ্বান এৰিয়াত কি হয় প'ৰ ভেণ্টিলেশ্যন আমাৰ এনাফ খিৰিকীটো বহুত আছে আমি খুলি নাই আকৌ ধূলি সোমাব বুলি খিৰিকী দিলৈ গ'লে তেতিয়ালৈ দিবই নালাগিছিলে ৰাইট কেইটামান আৰ্টিফিচিয়েল লাইটছে লগাই দিলে তাত কি ভাল পোহৰৰ কাৰণে মানুহে খিৰিকী লগায় বাট কি হয় ইউজুৱেলি খিৰিকীটা বন্ধ থাকে চ' দিছ কজেছ ফৰ লাইক ব্লকিং অফ এয়াৰ সাফোকেশ্যন হয় ৰাইট তাৰপিছত যদি চাই ইন কনজেষ্টেড এৰিয়াজ স্লামছ এণ্ড ৰুৰেল এৰিয়াজ দ্য বাৰ্নিং অফ ফায়াৰউড এণ্ড চ' দুটা এক্সাম্পল দিছোঁ এটা হ'ল আৰ্বান এৰিয়া এটা ৰুৰেল এৰিয়াত কি হয় আপোনালোকৰ যেতিয়া বেছিকৈ if they are burning firewood more and more then this biomass और जो firewood होता है ना ये जल के क्या होता है it will produce a lot of smoke अभी आपको पता है कल आई थिंक कल हाँ कैबिनेट डिसीजन में मुझे लिंक आ जाता है दिस इज लिंकिंग मेमोरी ओके ऑटोमेटिक आ जाता है सॉरी फॉर इंटरप्शन मतलब मैं जब जाता रहता हूँ ना मैं पता है ना मैं कहाँ से कहाँ लिंक कर देता हूँ क्योंकि मैं ऐसे ही पढ़ाई मैंने किया है और थ्रू आउट मैं ऐसे ही पढ़ता हूँ सो आ जाता है देखिए अभी बायोमास जब वर्ड आ गया ना अभी आसाम रिलायंस जो आपके पेट्रोकेमिकल्स हैं उनके साथ असम गवर्नमेंट ने कल एक MOU साइन किया था उसका कल मतलब ये हो गया कैबिनेट ने उसको पास कर दिया है ठीक है इससे क्या होगा हमारा असम में बहुत सारे बायोमास प्लांट्स बनेंगे ठीक है सो ये न्यूज़ है करंट अफेयर्स का पढ़ लीजिएगा ठीक है असम गवर्नमेंट का अभी बायोमास प्लांट से क्या होता है पॉल्यूशन होता है बायोमास प्लांट से और एक प्रॉब्लम क्या हो सकता है पता है दैट इज फूडर का इशू होता है फूडर मतलब क्या है जैसे आप मान लो बायोमास से हमको एनर्जी प्रोड्यूस करना है ठीक है सो बायोमास जो होता है जैसे आप मान लो खेती वगैरह जो होता है उसको अगर सूखा दोगे ना तो वो बायोमास हो जाएगा अभी सपोज मैं इजी टर्म्स में बोल रहा हूँ वो खेती मतलब चावल वगैरह जो धान का पथार होता है धान जिनका আছে সেই ধানটা কানেক্ট যদি আপোনালোকে কি কৰে তাক ফার্মেন্টেশন কৰে বায়োমাসৰ প্রসেস আছে ठीक है इतना करे तब कि वो अपना कम्प्लीटली डिस्ट्रिब्यूट करने को फिर उसको जलाना पड़ता है उसको पायोलाइसिस बोलते हैं हमने एनर्जी डिपार्टमेंट में उसे भी किया था धीरे धीरे उसको कम मतलब ताप में जलाना पड़ता है उसको धुआं निकलता है कार्बन मोनोऑक्साइड और मीथेन गैस उसको ट्रैक करना पड़ता है जिससे नोन एज बायोगैस ये बायोगैस होता है वो आपके ईंधन के रूप में आप यूज़ कर सकते हो ऐसे यू नो लाइक ए गैस और एक बायोगैस प्लांट होता है जैसे आपका ये जो गोबर वगैरह होता है डंग जो पहले का जो कटा हुआ ये सब है मतलब फील्ड का जो भी है वो सब सारे बायोमास को लेके आओ पेड़ मतलब समझ में आए ना पेड़ में जो पत्ते वत्ते होते सूख जाते हैं सबको कलेक्ट करके लाओ डंग वगैरह मिलाओ उसमें ढक के रख दो बायोगैस प्लांट हो जाएगा फिर उससे मीथेन गैस निकलता है यूनिवर्सिटी में ऐसा है पूरा डंग जो है ना लोग बोलते हैं वहाँ पे लोगों का फ्रेशर्स भी सबसे बढ़िया है जो हमारा जो लेट्रिन होता है ना वो सबसे बढ़िया है पता है फ्यूल में पता नहीं है अरे आप हंस रहे हो आपको पता है इंग्लैंड से एक लड़की आई थी रिसर्च करने के लिए मानव गुड़ है এইবিলাক ওপৰত ৰিচাৰ্চ কৰিবলৈ আহিছিলে তাই মানৱ গুড় বা গুড়টো বায়োমাছ ইউজ কৰিব পাৰি গৰু গোবৰ কি হয় গৰু গোবৰ যদি কেলৰিফিক ভেলু হয় জ্বলিলে সামথিং 14 আছিলে কিমান মানুহৰ কিমান 50 মান হয় মানুহৰ যদি তাত লেট্ৰিনৰ যোনটো আমাৰ সেফটি ট্যাঙ্ক থাকে সেফটি ট্যাঙ্কবিলাক আছে না আমাৰ ঘৰত লেট্ৰিনৰ সেইবিলাকত আপুনি যদি কেতিয়াবা খুলে কেতিয়াবা বাৰ্ষ্ট হৈ যায় জানে না গেছে একদম কম খেলি থাকে তাত বস্তুটো সেইকাৰণে টাইম টু টাইম চাফা কৰিব লাগে খুলিব লাগে বা তেনেকুৱা আউটলেট থাকে গেছটো গৈ থাকিবলৈ অলপ অলপ এই গেছটো যদি আপুনি ঘূৰাই পেলাই ঘৰলৈ আনি দিয়ে নহয় LPG লগত লগাই দিয়ে আমি তেনেকৈ আপোনাৰ গেছ LPG কি হয় LPGতকৈ বঢ়িয়া গেছ ফুয়েল হয় কিন্তু আমি ইণ্ডিয়াত কি হয় আমি ঘিণ কৰোঁ বা আমি ইণ্ডিয়াৰ লাইক এইবিলাক বস্তুৰ লগত জড়িত কৰি লওঁ সেইকাৰণে আমি ইউজ নকৰোঁ বাট ইউৰোপত ইউজ কৰি আছে তাতে নিজৰ মানে লেট্ৰিন বা গুৰুৰো গেছটো যাব নিদিয়ে সিহঁতে সেইটোকে ইউটিলাইজ কৰে ভাবক আমি ইয়াত কিবা বেলেগ খ্যাতি চাম ন So এতিয়া বায়োগেছ যে চাই আপুনি যিটো ৰিলায়েন্সে বনাব এই প্লেটটো যদি চাই সেইটোতো হ'ব গৈ আছে না মানুহ গোবৰ ইউজ নকৰিব গোবৰটো ইউজ কৰিব না কাউডাং উইল বি ইউজ হিয়াৰ চ' লাভ কেনেকৈ হ'ব আপোনাৰ যিবিলাক এগ্ৰিকালচাৰ থকা ফিল্ড ফাৰ্মাৰ্ছ হয় সিহঁতৰ লাভ হ'ব সিহঁতে নিজৰ গোবৰবিলাক কি হয় কিন্তু পেলাই দিব ফাৰ্টিলাইজাৰ যিমান লাগে কিমান ইউজ কৰিব বাকী কিন্তু এনেই পেলাই থৈ কিবা কিবা কিবি ব্ৰিকেজ বনাই সিহঁতে হয় নাই যে গোবৰ দি কিনে ৱালত লগাই থৈ শুকালে সেইটো ইউজ কৰিব পাৰি জ্বলাব পাৰি এইবিলাক কৰি থৈ দিয়ে সিহঁতে সেইবিলাকো ইউজ কৰিব পাৰিব পিঠা টাইপ কিবা ওকলা আচ্ছা নেক্সট আমি চাম এতিয়া পলিউটেন্স কি হয় কিয় হয় কেনেকুৱা টাইপ হয় আৰু কি হয় ক'ত ক'ত পোৱা যায় চব চাব লাগে এতিয়া আমি চাম মেজাৰ্ছখিনি এইটো কেনেকৈ কণ্ট্ৰল কৰে এখনতো এয়াৰ এক্ট আছে আপোনালোকে জানে যে 1981ত এখন এয়াৰ প্ৰিভেনশ্যন এণ্ড পলিউশ্যন এক্ট প্ৰিভেনশ্যন এণ্ড কণ্ট্ৰল অফ পলিউশ্যন এক্ট 1981 ৱাটাৰ এক্টখন 1974 হয় অ'কে এয়াৰ পলিউশ্যনখন এক্টখন 1981 হয় নেক্সট আপোনালোকৰ ইণ্ডিয়াত এটা প্ৰগ্ৰেম চলি আছে বিচ ইজ নন এজ নেশ্যনেল এয়াৰ কোৱালিটি মনিটৰিং প্ৰগ্ৰেম ঠিক আছে তাৰপিছত নেশ্যনেল ক্লিন এয়াৰ প্ৰগ্ৰেম মই এইখিনিও আপোনালোকক পিছত বুজাওঁতে দৰকাৰ হ'ব
দিল্লী পাৰ্টত আমি চাম এইবিলাক ঠিক আছে তাৰপিছত আপোনালোকৰ কণ্টিনিউৱাছ এম্বিয়েণ্ট এয়াৰ কোৱালিটি মনিটৰিং প্ৰগ্ৰাম আছে আমাৰ ইয়াত ক'ত আছে জানেনে চালনীবাৰীত আছে তাত আছে আপোনাৰ কি কয় এইটো এয়াৰ ষ্টেচন আছে যে এয়াৰপৰ্ট ষ্টেচন চালনীবাৰীত গৌৰীবাৰীত আছে চালনী এয়াৰফৰ্চৰ কথা কৈ মানে চিভিলিয়ান এয়াৰফৰ্চ I'm not talking about Air Force, I'm talking military কথা মই কোৱা নাই civilian যোনটো এয়াৰপোৰ্ট আছে civilian airlines চালনীবাৰী তাত আপোনালোকৰ এনেকুৱা মেচিন আছে আৰু আপুনি যদি তেজপুৰৰ ডেটা চাব বিচাৰে তাত বৰ্ডো মাৰা আছে LED ডিসপ্লে আছে তাত আপোনাৰ দেখাই থাকে মানে তেজপুৰ ডেটা কিমান হৈ আছে পলিউশ্যন চেনত ঠিক আছে চ' দিছ ইজ ৰান আণ্ডাৰ দিছ প্ৰগ্ৰেম নেশ্যনেল ক্লিন এয়াৰ কোৱালিটি মনিটৰিং প্ৰগ্ৰেম হয়তো তাৰপিছত কণ্টিনিউৱাছ এয়াৰ কোৱালিটি এইটো আছে PM উজ্জ্বলা যোজনা আছে PM উজ্জ্বলা যোজনা আপুনি জানে গেছ চিলিণ্ডাৰ LPG আৰু এই LPG যোনটো আপোনালোকৰ পাওঁ আমি সাবসিডি নেপাওঁ জানো এতিয়া আমাৰ গেছটো চিলিণ্ডাৰ ঘৰত দি গ'ল আমি কিবা এটা পইচা ঘূৰাই পাওঁ 150 টকা হ'লে মানুহে কৈছে 1300 টকা লৈছে 150 টকা দিছে কি নাম কথা এনেকৈ কয় নম্বৰ দিছে যে সেইটো চাওক ঘূৰাইটো দিছে না গভৰ্ণমেণ্ট কিবা নাই কিবা এটা সি দ্য পজিটিভ চাইড কাৰণ আপুনি ইণ্টাৰনেশ্যনেল মাৰ্কেটত চাওক আপোনাৰ মই পিছত ক'ম এইবিলাক অইল আৰু নেচাৰেল গেছৰ আপোনালোকৰ বেলেগ বেলেগ ষ্টেণ্ডাৰ্ডছ থাকে তাৰ মতে যদি চাইন হয় এতিয়া দাম আৰু বাঢ়িছে আৰু ইৰাণৰ ওপৰত যদি এটেক হৈ যায় চেছ পেট্ৰলৰ দাম 200 টকাৰ ওপৰত যাব কাৰণ আমাৰ 90% ওপৰত তেল আমি ইৰাণৰ পৰা ইম্পৰ্ট কৰোঁ ৰাইট চ' কিনিলে কিনি লগে গ'ল মানুহ জমা কৰি থৈ ধনী হৈ যাব 10 বছৰ ভাল বিজনেছ কৰিব পাৰে সঁচা কৈছোঁ মানে আপুনি টেংকাৰ 4-5খন কিনি থৈ দিয়ক এতিয়াই কম দামত আপুনি চাব 2-3 বছৰ ইৰাণৰ ইজৰাইলৰ যুদ্ধ হ'বই মিডল ইষ্টত ডাঙৰ এটা কনফ্লিক্ট আহি আছে ইৰাণৰ তেল কমি যাব তেলত আপুনি ব্ৰেকত বেছিব পাৰে নট গিভিং দ্য বেড আইডিয়া ঠিক আছে পজিটিভ আইডিয়া চব নেক্সট যদি চাই গ্ৰীণ ক্ৰেকাৰ্ছ চ' CSIR যোনটো হয় চাইণ্টিফিক ৰিচাৰ্চ যোনটো আপোনালোকৰ মানে চেণ্ট্ৰেল চাইণ্টিফিক ৰিচাৰ্চ ইনষ্টিটিউট কৰে চ' ইহঁতে কিছুমান ক্ৰেকাৰ্ছ ডেভেলপ কৰিছে উইচ আৰ ন'ন এজ গ্ৰীণ ক্ৰেকাৰ্ছ অ'কে সেইবিলাক কি হয় ইকো ফ্ৰেণ্ডলি হয় টু চাম এক্সটেণ্ট তাৰপিছত চাব পাৰে আৰাৱলীত আপোনালোকৰ গ্ৰেট কল অফ আৰাৱলী বুলি এটা ষ্ট্ৰাকচাৰ আছে আমি সেইটো কৰিম তাৰপিছত কিছুমান ষ্টেটছ আছে নেকি দিল্লীত যদি চাই তেখেত বিল্ড স্মক টাৱাৰ্ছ আপোনালোকে জানিছে কি সিহঁতে কি কৰে যোনটো স্মক হয় স্মক মানে কি হয় ডেট ইজ স্মক এণ্ড হোৱাট স্মক এণ্ড ফগ স্মক আৰু ফগ মেলি হয় স্মক এই স্মকটো কি কৰে মানে ফিল্টাৰ কৰে চ' দিল্লীত তেনেকুৱা জেগাই জেগাই আছে এতিয়া ইমান নাই ইমান নহয় বাট আছে মানে 30-10টামান 5টামান আছে নেকি চাব অলপ চ' তাৰপিছত ইনষ্টলিং ডিভাইচ যেনেকৈ এতিয়া যদি চাই স্মক ডিভাইচ যদি স্মক টাৱাৰ্ছবিলাকৰ কথা আমি কওঁ তাত কেনেকুৱা ডিভাইচ ইউজ কৰে চাওক তাত আপোনালোকৰ ফিল্টাৰ্ছ থাকিব লেয়াৰ বাই লেয়াৰ ফিল্টাৰ থাকে বেলেগ বেলেগ লেয়াৰ বেলেগ বেলেগ মানে পলিউটেণ্ট ফিল্টাৰ কৰে ইলেক্ট্ৰষ্টেটিক প্ৰিচিপিটেটৰ্ছ থাকে সিহঁতে কি কৰে সেই ডাষ্ট পাৰ্টিকলছবিলাকক টানি ধৰে চিপকি যায় ইনাৰ্চিল কালেক্টৰ্ছ বুলি কয় স্ক্ৰাবাৰ্ছ থাকে ঠিক আছে বেলেগ বেলেগ জানিবলৈ দৰকাৰ নাই জাষ্ট মেনশ্যন কৰি দিছোঁ আৰু কি ইউজ কৰিব পাৰিছে গ্ৰেভেল বেড ফিল্টাৰ্ছ অফ ড্ৰাই স্ক্ৰাবাৰ্ছ ৱেট স্ক্ৰাবাৰ ড্ৰাই স্ক্ৰাবাৰ বেলেগ বেলেগ স্ক্ৰাবাৰ্ছ থাকে সিহঁতে কি কৰে গোটেইখিনি কাম এটাই যে পলিউটেণ্টবিলাকো বেলেগ বেলেগ থাকে ন এয়াৰতো মিক্স টাইপৰ পলিউটেণ্ট থাকে ন কিছুমান পলিউটেণ্ট যোনটো ধৰক ড্ৰাই স্ক্ৰাবাৰে ধৰিব কেইটামান পলিউটেণ্ট ৱেট স্ক্ৰাবাৰে ধৰিব কেইটামান পলিউটেণ্ট প্ৰিচিপিটেট ধৰিব কেইটামান পলিউটেণ্ট ইনাৰ্জি কালেক্টৰে ধৰিব বুজিছেনে বেলেগ বেলেগ পলিউটেণ্ট বেলেগ বেলেগ কম্পনেণ্টে কেপচাৰ কৰে ঠিক আছে চ' আৰু বিশেষকৈ আপুনি যদি চাই SPM টো কণ্ট্ৰল কৰে স্মক টাৱাৰ্ছবিলাকে ঠিক আছে দিছ ইজ ওৱান অফ দ্য ইম্পৰ্টেণ্ট থিং তাৰপিছত এতিয়া আপুনি চাব দিল্লী পলিউশ্যন এতিয়া দিৱালী যাব নহয় তাৰপিছত চাব কি অৱস্থা হ'ব এটাতো দিৱালীৰ ধোঁৱাটো থাকিবই প্লাছ হাৰিয়ানাৰ পাঞ্জাবৰ পৰা অহা কি হ'ব বিছ ডাবল বাৰ্ণিঙৰ স্মকখিনিও আহিবই দিল্লী আকৌ কি হ'ব বগা হৈ যাব ৰাইট এতিয়ালৈকে জানুৱাৰীলৈকে থাকিব ফ্লাইট শ্লাইট কৰিব নোৱাৰে কিমান অসুবিধা হয় ৰাইট আমাৰ নেশ্যনেল কেপিটেল হয় চব যোনটো সময়ত মানুহে ফুৰিব চুৰিব আহে ফৰেইন টুৰিষ্ট আহে ঠাণ্ডা দিনত আমাৰ যদি চাই ইণ্ডিয়াৰ টুৰিজিমো কমি আছে মানে দিল্লীত বিশেষকৈ মানুহ নাহে ঠাণ্ডা দিনত যিহেতু ডিলিং ফ্লাইটছ কেঞ্চেলেশ্যন হয় তাৰপিছত যদি চাই এতিয়া ইউজ অফ কোৱালিটি ফুৱেল চ' যোনবিলাক আমাৰ কোৱালিটি ফুৱেল হয় কোৱালিটি ফুৱেল মানে কি আমাৰ বেলেগ বেলেগ ষ্টেণ্ডাৰ্ডছ থাকে ফুৱেলৰ ঠিক আছে যেনেকৈ BS1 ভাৰত ষ্টেজ 1, 2, 3, 4, 5 নাছিলে 5টো আনিম গৈছিলে স্কিপ কৰি 6লৈ গৈছিলে চ' BS6 এতিয়া চলি আছে ঠিক আছে এতিয়া যদি চাই BS6 যদি চাই এইটো আমাৰ কাণ্ট্ৰিত 2017তে ইউজ হৈছিলে হয় নাই আৰু তাৰপিছত কি হ'ল চৰি BS4টো 2016তে ইউজ কৰিছিলে তাৰপিছত যদি চাই কাণ্ট্ৰি কি কৰিলে যিটো অলপ কৰোণাই ন এনেকুৱা ইমপ্লিমেণ্টেশ্যন দেৰি হ'ল BS5টো সেইকাৰণে BS5টো স্কিপ কৰি ডাইৰেক্টলি BS6লৈ স্কিপ কৰিলে এতিয়া যিমান ভেহিকেল আপুনি নতুন ভেহিকেল পাব ন চব ভাৰত ষ্টেজ 6ৰ হয় BS6ৰ হয় কিন্তু আমাৰ মোৰ গাড়ীখন এতিয়া BS4 নে BS3 হয় প্ৰবি হয় চ' এইবিলাকো যদি চাই আপোনালোকে 15 ইয়াৰ্ছলৈকে ভেলিডিটি থাকে গাড়ী আছিল যে সেইকাৰণে আপোনাৰ 15 বছৰলৈকে দিব ভেলিডিটি আপুনি পঢ়িছে যে এনফৰ্চমেণ্টত 15 ইয়াৰ্ছলৈকে দিয়ে 15 ইয়াৰ্ছৰ পিছত কি হয় আপোনাৰ আৰ্চিখন ৰিনিউ কৰিব লাগে তেতিয়া আপুনি ফিটনেছ চাৰ্টিফিকেট বনাবলৈ এপ্লাই কৰিব লাগিব 15
আছে বহুত বঢ়াই গৈছে সেৱা ক্ষেত্ৰত আপুনি ফিটনেছ চাৰ্টিফিকেটৰ কাৰণে এপ্লাই কৰিব লাগে পৰিবহণটো পাৰে সেৱা সেতুটো এপ্লাই যদি আপুনি পৰিবহণ পৰিবহণ পাৰে সেৱা সেতুটো পাৰে ফিটনেছ চাৰ্টিফিকেট আপুনি এপ্লাই কৰিব তেতিয়া আপোনাৰ বহুতকেইটা বস্তু লাগে পলিউশ্যন হওক ইঞ্চুৰেঞ্চ হওক তাৰপিছত আপোনাৰ কি হ'ব তাত চেকিং এণ্ড এইবিলাক গোটেই চাৰ্টিফিকেট তাৰপিছতো ফিটনেছ চাৰ্টিফিকেট দিব দেন ইউ কেন ৰান অন দ্য ৰোড যদি আপোনাৰ নাই তেতিয়া আফটাৰ 15 years আপোনাৰ এজ পাৰ MBA এক্ট 1988 আপোনাৰ ভেহিকেল কি হ'ল য়েছ ইট কেন বি সিজড তাকেটো দিব নেক্সট যদি চাওঁ আমি অল্টাৰনেটিভ ফুয়েলছো আছে আমাৰ আজি যদি চাই CNG LPG ইলেক্ট্ৰিক ভেহিকেলছ হাইব্ৰিড ভেহিকেল বেটাৰী কি ইউজ নহয় ই ৰিক্সা বাছেছ কালি এটা বঢ়িয়া আৰ্টিকেল পঢ়িছোঁ মই আছাম ট্ৰিবিউনত ই ৰিক্সাবিলাকক সেয়া বুলি কৈছিলে ভাইৰাছ বুলি কৈছিলে ইণ্ডিয়ান ৰোডছৰ কিবা আৰ্টিকেল মই পঢ়িছিলোঁ এনেকুৱা ই ৰিক্সাবিলাকক ভাইৰাছ বুলি কয় দেখিছেনে কিয় ভাইৰাছ বুলি কয় বুজি পাইছে ইমান বেছি মানে সেয়া হৈ গৈছে ই ৰিক্সাৰ পলিউশ্যন টাইপৰ হৈ গৈছে সিহঁতৰ য'তেই যায় ই ৰিক্সা ত'তেই যায় ই ৰিক্সা মাজেদি গৈ থাকে চাইডেদি গৈ থাকে মানুহ ঘৰৰ সন্মুখত ৰখি থাকে ৰাতি হয়নে আৰু সিহঁতে চাবচোন চাইডেদি নাযায় মাজেদি গৈ থাকে নাই এইখিনি যাবলৈ ভয় কাৰণ পটককৈ আকৌ মানুহ দেখি নাযায় কাৰণ মানুহলৈ চাইডে গৈ থাকে এনেকৈ ঘপককৈ সোমোৱাই দিব এইখিনি লেফ্টেদি অভাৰটেক কৰিব নোৱাৰে ৰাইটেদিটো যাবই নোৱাৰে বহুত দিগদাৰি ঘপককৈ ৰাখি দিয়ে সিহঁতৰ পিছতো যাব লাগিব উপায় নাই কিন্তু কথাটো কি হয় মানে ইমান বেছি মানে কি হয় দ্বিতীয়ত আপোনাৰ লাইচেঞ্চ দিয়ে ভেহিকেলছবিলাকৰ এটা লিমিট থাকে প্ৰতিখন ডিষ্ট্ৰিক্টত ঠিক আছে কিন্তু ফৰ ই ভেহিকেলছ একো লিমিট নাই সেইকাৰণে সেই বস্তুটো যিহেতুকে কোনো এমেণ্ডমেণ্ট নাই ল নাই এক্ট নাই দে হেভ বিকাম ইননিউমাৰাছ তাৰপিছত চাওক জিৰ' ইমিশ্যন ভেহিকেলছ আছে আমাৰ যেনেকৈ নন মটৰাইজ ট্ৰান্সপৰ্ট ভেহিকেলছ আছে যেনেকৈ আমাৰ কি হয় নন মটৰাইজ ট্ৰান্সপৰ্ট ভেহিকেলছ কি হয় নন মটৰাইজ মানে মটৰ নাই ইলেক্ট্ৰিক নহয় নন মটৰাইজ মটৰে নাই তাত কি হ'ব সেইবিলাকতো টেকনিকেল টাৰ্ম হয় ইমান ধুনীয়া লাগে শুনাত ন নন মটৰাইজ ভেহিকেল বোলে কি হয় বেলেগ ভেহিকেল হয় নেকি চাইকেল হয় ভাই চাইকেল তাৰপিছত ৱাকিং হয় হিয়াৰ অলছ' নন মটৰাইজ ভেহিকেলছ ঠিক আছে চ' উই আৰ জিৰ' ইমিশ্যন ভেহিকেলছ আমি ক'ব পাৰোঁ নিজকে নেক্সট পাব্লিক ট্ৰান্সপৰ্ট চিষ্টেম বহুত ইউজ হয় আপুনি MTSৰ পৰা মনত পৰিলে মাছ ট্ৰানজিট চিষ্টেম এতিয়া ইণ্ডিয়াত এটা বহুত ডাঙৰ MTSৰ প্ৰজেক্ট এটা চলি আছে ঠিক আছে মাছ ট্ৰান্সপৰ্ট চিষ্টেমৰ কাৰণ মানুহবিলাকে কি আজিকালি পাৰ্চনেল ভেহিকেল ইয়াৰ পৰা অকলেই যাব 4টা মানুহ বহা গাড়ীখন এটা বহিত হৈ যায় চ' এইবিলাকৰ কাৰণে কি হৈছে MTS বহুত বেছি প্ৰমোট হৈ আছে ইণ্ডিয়াত আৰু এটা বহুত ডাঙৰ প্ৰজেক্ট চলি আছে লিখি ল'ব পাৰে আপুনি অলপমান মই পাহৰিছোঁ নামটো আপোনাৰ চেক কৰি ল'ব লাৰ্জেষ্ট MTS মাছ ট্ৰানজিট চিষ্টেম ইন ইণ্ডিয়া এটা ডাঙৰ আই থিংক আণ্ডাৰ প্ৰজেক্ট কোৱাড্ৰিলেটাৰ নেকি চলি আছে মৰ্থৰ যোনটো প্ৰজেক্ট হয় মিনিষ্ট্ৰি অফ ট্ৰান্সপৰ্ট এণ্ড হেভি তাৰ আণ্ডাৰ থাকে ঠিক আছে চাইড কৰিব তারপরে মেট্রো বাস ৰেপিড ট্ৰানজিট চিষ্টেম আৰ্বান ৰেইলছ এইবিলাক কি হয় দিজ আৰ অল পাব্লিক ট্ৰান্সপৰ্ট চিষ্টেম বিগ চিটিজবিলাকত এইবিলাক আমি ইউজ কৰিব পাৰোঁ এয়াৰ পলিউশ্যন মিটিগেট কৰিবলৈ কাৰণ এইটো ইউজ কৰি কি হ'ব প্ৰাইভেট ভেহিকেলছবিলাক আমি যদি ইউজ নকৰোঁ আপ টু চাম এক্সটেণ্ট আমি ক'ব পাৰোঁ যে কি হ'ব পলিউশ্যন কম হ'ব আপুনি এতিয়া ইয়াৰ পৰা অফিচ যাব লাগে আমাৰ মানুহে কি কৰে ডাইৰেক্টলি অকল এটা মানুহে যাব 3টা চিট পিছফালে খালী থাকে মজা গাড়ী চলাই গৈ থাকে দেখাবলৈ পায় ৰাইট চব বেছি কৰে জাপানত যদি চাই সিহঁতে চিম্পল নিজৰ য়েছ দে বিলিভ ইন কমিটমেণ্ট ইন কোৱালিটি অফ ছাৰ্ভিচ আপোনাৰ লুকত কি আছে আপুনি কি লৈ যাওক কেয়াৰ্ছ ৰাইট সিহঁতৰ এইটো নাই নেক্সট আৰ্বান ৰোডছ এণ্ড ফ্লাইঅভাৰ প্ৰজেক্টছ এইবিলাকে কি কৰে আপোনালোকৰ পলিউশ্যন মিটিগেট কৰাত সহায় কৰে ফ্লাইঅভাৰ যে অসমত বনাইছে কিয় দিছ ওৱান অফ দ্য ৰিজন আপুনি ক'ব পাৰে আৰ্বান কনজেশ্যন কমাব কনজেশ্যন কমালে কি হ'ব আপোনালোকৰ ট্ৰেফিক কি হ'ব স্মুথ হ'ব ট্ৰেফিক যদি স্মুথ হয় ৰখাই থাকিব নালাগে এটা ছিগনেলত পলিউশ্যন কম হ'ব কাৰণ মানুহবিলাকে কি গাড়ীটো অফ নকৰে আৰু গাড়ী অফো কৰিব নোৱাৰে যদি ট্ৰেফিকৰ মাজত গাড়ী অফ কৰি দিলে আপোনাৰ কাৰণে গোটেই পিছফালৰ মানুহখিনি আপোনাক পাথৰ লৈ যাব ঠিক আছে গোটেই গাড়ী ব্লক কৰি দিলে বুজি পাইছেনে কথাটো নৰ্মেল আমাৰ ইয়াত ট্ৰেফিকত বেলেগ কথা হয় সেইটোৱে এটা চাইড কিবা থাকিলে এটা চাইডটো যাবই না বাট যদি আপুনি লং টাৰ্মত চাই মানে কাৰণ ডিফৰেষ্টেশ্যন হৈ আছে কিন্তু সেইখিনিতো এফৰেষ্টেশ্যন কৰিবও পাৰি ন কিন্তু আপুনি ফৰেষ্ট এখনতো চিটি এখন বনাব নোৱাৰে বুজি পাইছে কথাটো এইটো মই কথাটো কৈ আছোঁ গভৰ্ণমেণ্টৰ যোনটো যুক্তি হয় সেইটো কি হয় ধৰক এতিয়া আপোনাৰ ফ্লাইঅভাৰ বনাওঁতে যদি 100ডাল গছ কাটিলে সেই 100ডাল গছৰ জেগাত কোনোবা এটা ফৰেষ্ট এৰিয়াত 200ডাল গছো লগাই দিব পাৰে চৰকাৰে কিন্তু ফ্লাইঅভাৰখন তাত বনাব নোৱাৰে য'ত দৰকাৰ আছে তাতে বনাব লজিকটো বুজি পাইছে নাই চ' এক্সেক্টলি চ' আপোনাৰ লোকেশ্যনটো ৰিপ্লেচ কৰিব নাই গছটো য'তে ত'তে লগাই দিব পাৰে না 100ডালৰ জেগাত 200ডাল লগাওক হয় নাই লগাইছোঁ অভিত বৃক্ষ আন্দোলন কওক সেয়া কওক ইম্পেক্ট কৰিব কিন্তু সেইটো কাৰণে কি হ'ব এতিয়া চাব সেইটোতো হৈ আছে ন এতিয়া যদি য়েছ
হেল্থ আৰু ইকনমি এই দুটাৰ মাজত এটা ৰাস্তা আছে, তাক ছাষ্টেইনেবল ডেভেলপমেণ্ট কয়। সেইকাৰণে আমি ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লছবিলাক কৰিব লাগে। ঠিক আছে, 2030 যোনখিনি আমাৰ গ'লছ আছে এই গোটেইকেইটা সোতৰটা গ'ল আপোনাক মুখস্থ কৰি দিব। কিয় কাৰণে এই গ'লকেইটা আপোনাৰ য'তে ত'তে লিখিব পাৰে। চাওক এতিয়া কাৰোবাৰ যুক্তি হ'ব, গভৰ্ণমেণ্টৰ যুক্তি হ'ব, অন ইকনমিক ডেভেলপমেণ্ট গভৰ্ণমেণ্ট এটা চাইডে হেল্থৰ কাৰণেও চাব, ক'ব আপোনাৰ যদি কেঞ্চাৰ হৈছে আমিতো 17খন কেঞ্চাৰ ইনষ্টিটিউটো বনাইছোঁ ন, আমি প্ৰাইম মিনিষ্টাৰ আৱাস যোজনা বনাইছোঁ, আপোনাৰ ঘৰ বনাই দিছোঁ আপোনাৰ বেমাৰ নহ'বলৈ কাৰণে, বৰষুণ এচিড ড্ৰেইনৰ পৰা বাচিবলৈ কাৰণে। গভৰ্ণমেণ্টে আপোনাৰ যুক্তি দিব পাৰে যে আপোনাকতো আয়ুষ্মান ভাৰত যোজনা আণ্ডাৰটো দি দিছোঁ, এমপেন হস্পিটেলত আপুনি গৈ দেখাব পাৰে 5 লাখ ৰুপিজলৈকে আপোনাৰ যদি ইনকাম কম আছে 5 লাখ ৰুপিজলৈকে ট্ৰিটমেণ্ট কৰাব পাৰে। গভৰ্ণমেণ্টে সেইখিনিওতো কৰিছে ন এট দ্য চেম টাইম, সেইখিনিও আমি চাব লাগিব। আপুনি কৈ আছে যে গছ কাটিলে কাৰণে পলিউশ্যন হ'ল, মোৰ বেমাৰ হ'ল, বেমাৰ ঠিক কৰিবলৈ কাৰণেতো যোগাৰ কৰি থৈছে না, যাবলৈ কাৰণেওতো ফ্ৰী পাছ ছাৰ্ভিচেছ বনাই দিছে না। ঘৰত বহি মানুহে যদি পইচাৰ অসুবিধা হৈছে অৰুণোদয় পাই আছে ন, ঔষধটো কিনিবলৈ পাই আছে ন, আয়ুষ্মান কাৰ্ডো আছে ৰাইট। চ' এক চাইডে যদি দেট ইজ কল্ড বেলেঞ্চিং, ছাষ্টেইনেবিলিটি সেইটোকে কয়, বুজি পালে কথাটো। এটা চাইডে গছ কাটিছে, এটা চাইডে সেয়া কৰিছে, বুজি পাইছোঁ, হেল্থৰ ওপৰত ইম্পেক্ট কৰিছে বুজিছোঁ। এটা চাইডে গভৰ্ণমেণ্টে স্কিমছোতো আনি আছে ন, ৰিপৰ্টছ আনি আছে, দেখাই আছে যে কিমান লাভ হৈছে, কিমান লোকচান হৈছে, কিমান মানুহ ইয়াৰ পৰা আমি এইবিলাক বেমাৰৰ পৰা উলিয়ালোঁ, কিয়ৰ কৰিলোঁ, কোনটো বস্তু। এতিয়া চাওক আমাৰ ইয়াত অসমততো ইমান বেছি বেলেগ বেমাৰৰ কাৰণে নাই, কেঞ্চাৰ টিবিৰ কাৰণে কিছুমান হস্পিটেল আছে ৰাইট, বেলেগ বেমাৰৰ কাৰণে নাই, কাৰণ অসমত কেঞ্চাৰ টিবি বেছি হয় ৰাইট। চ' জাগা বেমাৰটো চাই পেলাইতো হস্পিটেল ইনফ্ৰাষ্ট্ৰাকচাৰটো বনাব ন, তেনেকুৱা কথা। ঠিক আছে, চ' এতিয়া যদি চাওঁ আমি ফ্লাইঅভাৰ প্ৰজেক্টছখিনি যদি চাই সিহঁতে কি কৰিব আপ টু চাম এক্সটেণ্ট আপোনাৰ আৰ্বান পলিউশ্যন কমায়। কেনেকৈ? বিকজ আপুনি যদি চাই লং ৰান যেতিয়া ট্ৰেফিক স্মুথ হ'ব তেতিয়া কি হ'ব আপোনাৰ পলিউশ্যন কম হ'ব তাৰ ভিতৰত চিটিখনত। তাৰপিছত গ্ৰীণ কভাৰ, সেই কথাটো আপোনাৰ ক'বই নালাগে, চিফ মিনিষ্টাৰ্ছ ইনষ্টিটিউচনেল প্লেনেশ্যন প্ৰগ্ৰেম ষ্টাৰ্ট হৈছিলে 2021 ৰাইট। তাৰপিছত অমৃত বৃক্ষ আন্দোলন আৰম্ভ হৈছিলে 1 2022-23 পিৰিয়ডত। তাৰপিছত অমৃত বৃক্ষ আন্দোলন 2 হৈ গ'ল এবাৰ ৰাইট, 23-24 তাৰপিছত কি মিয়াৱাকি টেকনিক এটা ইউজ হ'ল আৰ্বান এফৰেষ্টেশ্যনৰ কাৰণে। মিয়াৱাকি যোনটো তাৰ কণ্টেক্ট জাপানৰ পৰা আহিছে, জাপানৰ এজন চাইণ্টিষ্ট আছিলে চামথিং পাহৰি মই নামটো, তেখেতৰ নামটো পিছফালে চাৰ্টিংটো মিয়াৱাকি আছিলে। চ' এই তেখেতে এটা টেকনিক ইউজ কৰিছিলে আৰ্বান এফৰেষ্টেশ্যন। আমাৰ অসম যোনটো ফৰেষ্ট ডিপাৰ্টমেণ্ট সিহঁতে আৰ্বান এৰিয়াত মিয়াৱাকি টেকনিক ইউজ কৰি পেলাই আৰ্বান ফৰেষ্টেশ্যন কৰি আছে। চ' আপুনি ক'লে যে কিমান কি কৈছিলে মানে যে গছবিলাক কাটি দিলে গছৰ কাৰণে লছ হ'ব পাৰে। চ' গভৰ্ণমেণ্টে মিয়াৱাকি টেকনিকটো লৈ আহিছে ন। আপুনি যদি কিছুমান জেগাত যায় গুৱাহাটী সিহঁতৰ ওপৰতে ছাদতে গোটেই টেৰিছ বনাই দিছে, সৰু সুৰা গ্ৰীনাৰী বনাই দিছে ৰাইট। চ' মিয়াৱাকি টেকনিকো তেনেকুৱাই হয় চামথিং। মানে যিমান পাৰে কৰিছে আৰু, কাৰণ ডেভেলপমেণ্টটো মানুহক লাগে আৰু এট দ্য চেম টাইম এনভাইৰমেণ্টৰ কনজাৰ্ভেশ্যনো লাগিব, এট দ্য চেম টাইম হেল্থো বেলেঞ্চ কৰিব লাগিব। চ' গভৰ্ণমেণ্টে চব পিনে এইকাৰণে কাম কৰি থাকিব যাতে বেলেঞ্চ হৈ থাকক, প্লাছ মাইনাছ হৈ থাকক বস্তুটো। অ'কে, এতিয়া আমি দিৱালী আহি আছে, অলপ ক্ৰেকাৰ্ছৰ কথা চাই লওঁ। এই ক্ৰেকাৰ্ছখিনি ইমান ডিটেইলছত যাব নালাগে, নামখিনি মনত ৰাখিব এটলিষ্ট, কাৰণ UPSC নিচিনা পৰীক্ষাত সুধি দিয়ে এইবিলাক ক্ৰেকাৰ্ছ কি হয়। যেনেকৈ আপোনাৰ চাওক গ্ৰীণ ক্ৰেকাৰ্ছ যদি চাওক, গ্ৰীণ ক্ৰেকাৰ্ছকে গ্ৰীণ বুলি কয় বিকজ দিছ ক্ৰেকাৰ্ছ ডোণ্ট হেভ এনি হাৰ্মফুল কেমিকেলছ। যোনবিলাক ক্ৰেকাৰ্ছ আমি ফুটাওঁ সেইবিলাক ফুটালে কি হয় কিছুমান হাৰ্মফুল কেমিকেলছ ইমিট হয়, চাউণ্ডটো ইমিট হ'ব, লাইট ইমিট হ'ব, তাৰ ওপৰতো হাৰ্মফুল কেমিকেলছ ইমিট হয়। ঠিক আছে, এণ্ড চাওক এতিয়া এটা বস্তু মনত ৰাখিব, ক্ৰেকাৰটো ক্ৰেকাৰে হয় না, কেমিকেলছটো ওলাবই, কিন্তু এটা মাইল্ডাৰ ভাৰ্জন লেছ হাৰ্মফুল কেমিকেলছ ওলায়, বুজি পাইছেনে? ট্ৰেডিশ্যনেল ক্ৰেকাৰ্ছবিলাকত হাৰ্মফুল কেমিকেল ডাইৰেক্টলি ওলাই যায়। আপুনি যদি ওচৰত ৰখিছে চাফোকেশ্যন নহয় জানো, ধোঁৱাবিলাক যেতিয়া যায় চুটি চুটি লাগে না, বিকজ দে কণ্টেইন হাৰ্মফুল কেমিকেলছ। কিন্তু গ্ৰীণ ক্ৰেকাৰ্ছবিলাক এনেকুৱা ফুটিলে আপুনি যদি গুণ পাব ন, ডেট উইল বি চামথিং লাইক ইমানে মানে ডেমেজ নকৰে, ডেমেজ কৰিব কিবা বস্তু আছে নেকি, কিন্তু ডেমেজ নকৰে ক্ৰেকাৰ হয়নে, চাউণ্ড নহয় বুলি কিবা ক্ৰেকাৰ হ'ব পাৰে নেকি, চাউণ্ডে নহয় বুলি ৰাইট, তেনেকুৱা বাট কম হ'ব সেইটো। তাৰপিছত যদি চাই দিছ ইজ লেছ হাৰ্মফুল টু এটমস্ফিয়াৰ, আৰু এক্সাম্পল হিচাপে যদি চাই প্ৰথম ক্ৰেকাৰটোৰ নাম ৰাখিছোঁ দিছিলে হ'লে শ্বাস ক্ৰেকাৰ্ছৰ কথা যদি চাওঁ, ইট ইলিমিনেটছ পটেছিয়াম নাইট্ৰেট এণ্ড ছালফাৰ। ঠিক আছে, পটেছিয়াম নাইট্ৰেট এটা কেমিকেল হয়, ছালফাৰ ইউজ কৰে। ইয়াত যদি চাই এই পাৰ্টিকুলাৰ যদি বোমটো আপুনি ইউজ কৰে, শ্বাস কেটেগৰী বোমছবিলাক গ্ৰীণ ক্ৰেকাৰ্ছৰ, আৰু এইটো কোনে ডেভেলপ কৰিছে, CSIR ডেভেলপ কৰিছে, নেডি নামৰ CSIR ভিতৰতে মানে ব্ৰাঞ্চ আছে নেডি বুলি কয়, NEDR, সিহঁতে ডেভেলপ কৰিছে। ঠিক আছে, সিহঁতে ডেভেলপ কৰা প্ৰথম কেটেগৰী নামটো ৰাখিছিলে শ্বাস। শ্বাসত যদি চাই যোনটো শ্বাস ক্ৰেকাৰ্ছ হয় এইবিলাক যদি আপুনি ইউজ কৰে তো তাত 30 to 35% কি হ'ব ছালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন ডাই অক্সাইডৰ কি হ'ব কম ৰিলিজ হ'ব মানে কম হ'ব মানে। ঠিক আছে, পলিটিক হিচাপে it has a matching sound intensity with the commercial crackers in the range of 100 to 110 decibels. So যোনটো তাৰ সাউণ্ড হয় এক্সপ'জন হয় তাৰ 100 to 110 decibels হয় ইউজুৱেলি হয় যোনটো কমাৰ্চিয়েল ফায়াৰ ক্ৰেকাৰ হয়। চ' এই গ্ৰীণ ক্ৰেকাৰটো বহুতে কয় যে এইটো এটা মিছকনচেপশ্যন আছে দেই, বহুতে কয় যে গ্ৰীণ ক্ৰেকাৰটো চাউণ্ড কম বোলে, মজা নালাগিব ফুটাই হয়নে, মানে চাউণ্ড বেছি লাগে আৰু একদম আই এম দ্য কিং এইটো চাউণ্ড লাগে ন, য়েছ এনেকুৱা। চ' বহুতে কয় যে গ্ৰীণ ক্ৰেকাৰটো চাউণ্ড কম হয়, বাট দিছ ইজ ৰং।
গ্ৰীণ ক্ৰেকাৰৰ সমানে চাউণ্ড হয়। দ্য গুড পাৰ্ট ইজ ডেট গ্ৰীণ ক্ৰেকাৰবিলাকে পলিউশ্যন কম কৰে। চ' দাম অলপ বেছি হ'ব পাৰে, কাৰণ ইনিচিয়েল ষ্টেজত আছে। যেতিয়া কমাৰ্চিয়েলাইজ হৈ যাব গ্ৰীণ ক্ৰেকাৰ্ছখিনিও, লাইক দ্য আদাৰ কমাৰ্চিয়েল ক্ৰেকাৰ্ছ, তেতিয়া কি হ'ব, ইয়াৰো দাম কমি যাব। ঠিক আছে। নেক্সট আপোনাৰ যদি চাই ষ্টাৰতো আপোনাৰ চেম, যদি চাই KNO3 থাকিব, পটেছিয়াম নাইট্ৰেটটো মেইন বস্তুৱে হয় আপোনালোকৰ ইয়াত, হয় মেইন কেমিকেল কৰে যিটো এক্সপ্ল'জন কৰে, আৰু ছালফাৰ ইউজ হয়। আৰু ইয়াত যদি চাই চেম SPMO 30 to 35%, আৰু ইয়াতো চেম অলমষ্ট আপুনি চেম বুলি ক'ব, সেইকাৰণে মই এতিয়া চেম লিখিছোঁ। ছৱাছ আৰু ষ্টাৰ যদি আপুনি কনষ্টিটুৱেণ্টখিনি চাই অলমষ্ট চেম হয়। পলিউটেণ্ট কি হ'ব, SPM কম হ'ব ইয়াত, আৰু আপোনাৰ কি হ'ব, তাৰ চাউণ্ড কমাৰ্চিয়েল ক্ৰেকাৰ নিচিনা হ'ব। সফল ক্ৰেকাৰটোৰ কথা যদি চাওঁ, তাত কি হয়, তাত এলুমিনা কম ইউজ কৰা হয়, আৰু যদি চাই ইয়াতো পাৰ্টিকুলাৰ মেটাৰ 30 to 35% কম হয় বুলি সিহঁতে কয়। আৰু ইট ইজ কম্পেয়াৰ্ড টু দ্য কমাৰ্চিয়েল ক্ৰেকাৰ, ইট হেজ এ মেচিং চাউণ্ড উইথ আদাৰ টাইপ। চ' অলমষ্ট একে গোটেইখিনি চাওক, খালি কেমিকেলটো ডিফাৰেঞ্চ হয়। ষ্টাৰ আৰু ছৱাছত কি আছিলে আপোনালোকৰ KNO3, পটেছিয়াম নাইট্ৰেট আৰু ছালফাৰ ইউজ কৰিছিলে। আৰু যদি সফলত চাই, ইয়াত এলুমিনা ইউজ কৰে ইন ট্ৰেছ এমাউণ্টছ। নেক্সট যদি আৰু চাওঁ, আৰু কি আছে, যেনেকৈ ফ্লাৱাৰ পটছ ফৰ ছাবষ্টিটিউশ্যন অফ বেৰিয়াম নাইট্ৰেট। ফ্লাৱাৰ পটছ মানে আমাৰ কলগছ, ৰাইট। চ' কলগছবিলাকত কি হয়, দিছ ফ্লাৱাৰ পটছ আর ইকো ফ্ৰেণ্ডলি মেটেৰিয়েলছ, ৰাইট। আৰু এইবিলাক মানে এই যোনবিলাক ফ্লাৱাৰ পটছ নেৰি হয়, এইবিলাকত কি হয়, আপোনালোকৰ বেৰিয়াম নাইট্ৰেট ইউজ কৰে। আৰু কম্পেয়াৰ যদি চাই আপোনালোকৰ বেলেগ কেমিকেলছ বহুত আছে, ঠিক আছে, এক্সপ্ল'জিভ কেমিকেলছ বহুত আছে। তাৰপিছত যদি বেৰিয়াম নাইট্ৰেট ইউজ কৰে, তেতিয়া এইবিলাকে বনাইছে বস্তুটো যাতে ইও 30 to 35% SPM কম উলিয়াই। ক্ৰেকাৰ্ছ আছে কিছুমান, দে আৰ ষ্ট্ৰিংছ অফ ৱাটছ কানেক্টেড টু ইচ আদাৰ ইউজিং ৱায়াৰ্ছ এণ্ড উইথ ফ্লেছিং LEDs, ৰাইট। ক্ৰেকাৰ মানে কি হয় আপোনালোকৰ, ক্ৰেকাৰটো LED লগত থাকিব, চাউণ্ডটো তেনেকুৱা কৰিব, কিন্তু একো পলিউশ্যন নহয়। চবচে বঢ়িয়া মই কি কৰিছিলোঁ জানা, আগতে বম ফুটাব ভয় লাগে মই আগতে সৰুতে। এতিয়া মই কি কৰিছিলোঁ, আগৰ পৰাই মানে মাথাটো অলপ বেলেগকৈ ভাবোঁ ভাল লাগে। এই আপোনাৰ যে স্পীকাৰছবিলাক হয়, ডাঙৰ ডাঙৰ স্পীকাৰ, তাত ইউটিউবৰ কিবা লগাই দিওঁ, মানে বম ফুটোৱা যে দিৱালী চিৱালী, মানুহে বাৰু বা বেলেগ বম ফুটাইছিলে সিহঁতৰ ঘৰত, ধোঁৱা চোৱা নাই, জুই চুই নাই, ধাম ধুম ফুটি আছে। মই তেনেকুৱা কৰোঁ, এতিয়াও মই কৰোঁ কেতিয়াবা, পইচাও পাইছিলোঁ, টাইম পাছো হৈ গ'ল। স্পীকাৰকেইটা বাহিৰৰ পিনে উলিয়াই দিওঁ, ডাঙৰ ডাঙৰ স্পীকাৰ দুটা আছে, ব্লুটুথ স্পীকাৰ লগাই দিওঁ, তাত ইউটিউবৰ কিবা এটা ট্ৰেকাৰ চাওঁ, প্ৰথমে নিজে শুনি ল'ব, নহ'লে গান চান বাজি গ'ল ক্লাছ কৰিব। চ' কি কৰিব, চেক কৰি ল'ব বম কেইটামান, ডাঙৰ ডাঙৰ বা দিৱালী কিবা ট্ৰেকাৰ্ছ ফুটাই ন, দি দিব কম দি দিওঁ, মানুহ ভাবিব বা বেলেগ ফুটাইছে ডক্টৰ। মই কৰিছিলোঁ এইবিলাক, ঠিক আছে। চ' এনিৱেজ এই ক্ৰেকাৰ টেকন'লজিটো তেনেকুৱা হয় চামথিং, ঠিক আছে। তাত LED ইউজ কৰে, আৰু তাত হাই ভল্টেজ জেনেৰেটৰ থাকিব। চ' উইচ পাৰ্টছ ইটছেল্ফ ইণ্টাৰনেলি ৰেপিড ইণ্টাৰভেলছ, মানে LEDs থাকিব আপোনাৰ, আৰু এটা জেনেৰেটৰ থাকিব। চ' এনেকুৱা মানে ফ্লেছ ওলাব, যেনেকৈ স্পাৰ্ক হয় ন, যেনেকৈ বুম ফুটিলে যেনেকুৱা স্পাৰ্ক এটা আহে চকুত ধৰে, তেনেকুৱা এটা স্পাৰ্ক ওলাব, আৰু তাতে চাউণ্ডো ওলাব। ইট উইল মেক ইউ উইল ফিল ডেট লাইক বুম এটা ফুটিছে, ঠিক আছে। বাট কি হয়, তাত আপোনাৰ ধোঁৱা নোলাব, that is a plus point. LEDs যদি আচ্ছা this high যেটা ভোল্টেজ জেনারেটর করে স্পার্ক ওলায়, this mimics a what firecracker, and যদি চাই LEDs are just to create flashing lights. So high voltage যোনটো জেনারেটর থাকে সেইটো সাউন্ড প্রডিউস কৰিব, আৰু LED টো যদি শাইন কৰিব সেইটোৱে ক্ৰেকাৰটো লাইটটো শ্ব' কৰে। So this is a kind of cracker. তাৰপিছত যদি চাই লাডি যোনটো হয়, লাডি কি হয় জানেনে? Azari boom, no. It is based on high voltage electrostatic discharge to generate light sound effect. It's triggered by providing heat to the thermal switch. That's what you say, will give the excitement of firing the conventional detector. E-LAD is a program. E-LAD का तो simple grammar है. LAD में जो कमी ये पानी रखो जे हजारी So E-LAD तो है आओ क्या बार पैसा बोला ही तो ঠিক আছে সৰু সৰু এটা দুটা বস্তু ফুটালে মানে ভাল লাগে আটাইটো পইচা যোৱা নিচিনা সব ফুটালে ভাল লাগে এয়া কৰিব না হাজাৰিক চাউণ্ডটা ইউটিউবৰ পৰা ডাউনলোড কৰি ল'ব জলকীয়া বোমা এক পেকেট 25 টকা 30 টকা লৈ জ্বলাই দিও মানুহে তো ফিল লাগিব সস্তা वाला বুঝলে কাম চলি আমি ইন্ডিয়ানস লা কিনো জুগাড়ই হয় নেক্সট পোস্ট কম্বাসন কন্ট্রোল সিস্টেম এন্ড ডিভাইসেস যদি চাও সিহঁতে আৰু এটা বস্তু ডেভেলপ কৰিছে which is known as পিওর বায়ু এই যদি ডেভেলপ এই ইনস্ট্ৰুমেণ্টটো চাই ইট ইজ ইউজ ফৰ কণ্ট্ৰলিং অফ ডাষ্ট ঠিক আছে নামটোতে গম পাই বায়ু মানে কি ইট উইল পিউৰিফাই দ্য এয়াৰ লাইক আমি ঠিক আছে ইমান ডিটেইলছত যাব নালাগে আমি জাষ্ট টেলিং ইউ এটা দুটা নাম মনত ৰাখক ইয়াৰ ভিতৰত ইম্পৰ্টেণ্ট হয় তাৰপিছত ৰিডিউচ ক্ৰেকাৰ ইমিশ্যনৰ যদি চাই CSIR বেলেগ বেলেগ ফেক্টৰী আছে ঠিক আছে CSIR বেলেগ বেলেগ জাগাৰ ওপৰত ফেক্টৰী আছে এটা আছিলে আপোনালোকৰ কাৰেকুৰি তামিলনাডুত আছে CECRI
সিহঁতে ডেভেলপ কৰিছে এটা পাৰ্টিকুলাৰ ক্ৰেকাৰ যোনটো ৰিডিউচ ইমিশ্যনৰ হয়, ঠিক আছে। আৰু তাত বিশেষকৈ আগৰ ক্ৰেকাৰ যোনটো চাইছিলোঁ আমি, তাত কি হৈছিলে আপোনাৰ এলুমিনিয়াম ইউজ কৰিছে, ইয়াত এলুমিনিয়াম মেগনেছিয়াম ইউজ কৰিছে। আৰু এইবিলাক কালাৰৰ কাৰণে ইউজ কৰে। মেগনেছিয়াম আপোনাৰ যদি চাই বা মেগনেছিয়াম বেছ কম্পাউণ্ড যদি চাই, তাত কিয় ক্ৰেকাৰ্ছত ইউজ কৰে, বেলেগ বেলেগ কম্পাউণ্ডছে জ্বলিলে বেলেগ হৈছে। যেনেকৈ মেগনেছিয়াম ইজ ফৰ ৰেড কালাৰ, যেনেকৈ বেৰিয়াম যদি চাই ব্লু গ্ৰীণ এটা বেৰিয়াম, হয় নে, বেলেগ বেলেগ কালাৰ, বেলেগ বেলেগ কেমিকেলছে বেলেগ বেলেগ কালাৰ ইউজ কৰে। ফ্লাৱাৰ পটছ বুলি জানে অলৱেজ। চ' ইয়াতো তেনেকুৱা কিছুমান সিহঁতে এলকালি নাইট্ৰেটছ ইউজ কৰিছে, এলুমিনিয়াম পাউডাৰ্ছ ইউজ কৰিছে। চ' এলুমিনিয়াম যদি চাই কম্পেৰেটিভলি বেৰিয়ামতকৈ কম লেছ পলিউটেণ্ট বুলি ধৰা হয়। চ' আপুনি যদি বেৰিয়াম ছালফেট ইউজ কৰে আপোনাৰ ফায়াৰ ক্ৰেকাৰ্ছত, ইটো লিমিট মোৰ ধোঁৱা বেছি ওলাব, অ'কে। বাট ইফ ইউ ইউজিং এলুমিনিয়াম, চ' ইট উইল বি কম্পেৰেটিভলি লেছ। চ' সেইটো তেনেকৈ বনায়। জিল জিল এণ্ড এটম বোম জানে আপুনি। চ' কিন্তু এই জিল জিল যোনটো ওলাইছে মানে ইটছ এ টাইপ অফ এটম বোম, এইটো কোনে ডেভেলপ কৰিছে, CSIR ডেভেলপ কৰিছে। These are chemically modified formulations of flower pots developed by CSIR. Okay, so জিলজিলটো ফ্লাৱাৰ পট হয়, অ'কে। আৰু যদি চাই সিহঁতে কাৰ লগত ডেভেলপ কৰিছে, সিহঁতে অকল ডেভেলপ কৰা নাই, এলং উইথ কৃষ্ণ ফাইবাৰ। শিৱাকাশী এটা ফেক্টৰী আছে, কৃষ্ণ ফাইবাৰ, শিৱাকাশী মেইন ফেক্টৰী হয় নে, জেগাটোৰ নাম শিৱাকাশী, তাত কৃষ্ণ ফাইবাৰ নামৰ এটা ফেক্টৰী আছে, সিহঁতৰ লগত মিলি CSIR চেক্টৰী বনাইছে। আৰু নামটোতে গম পাই কাৰাইগুৰি ক'ত আছে, আমিনাত আছে, শিৱাকাশী তামিলনাডুতে আছে। চ' নহয়, মেইন ফেক্টৰীটো তামিলনাডু আছে, মই নিজে গৈ আহিছোঁ তাত। মই যেতিয়া বেংগলোৰত আছিলোঁ, বেংগলোৰৰ পৰা বৰ্ডাৰৰ পৰা একদম ওচৰত, বেংগলোৰৰ পৰা আৰু ওচৰতে। মেইন যোনটো হয় শিৱাকাশী ফেক্টৰী, শিৱাকাশী এটা জাগা নাম হয়, আপুনি চাওক নেটত, শিৱাকাশী চাই লওক, কি চাই লওক, ইয়াৰ ইউ কনফিউজন, ঠিক আছে। বৰপেটাৰ পৰা বৰপেটা আছেতো, বিগ হেকাৰ্ছ ক্ৰেকাৰ্ছৰ ফেক্টৰী আছে ন। বৰপেটা বুলি ক'লে বহুত ফেমাছ। আৰু আপুনি যদি চাই, মই সেইদিনাখন এখন দোকানৰ পাৰ্টিকুলাৰ দোকান এখনত গৈছিলোঁ, তাত কৈছিলোঁ কিমান দাম, এই জলকীয়া বহুৰ পেকেট কি হ'লচেলত আনিছে 35 টকা, আৰু ইয়াত বেছি আছে, চৰি 12 টকাত আনিছে, বেছি আছে 35 টকাত এক পেকেট জলকীয়া বহুৰ নাম। মই তাক ক'লোঁ শিৱাকাশী ৱেবছাইটটো খোলক, বা আপোনাৰ ল'ৰাটো মানে অলপ পঢ়া শুনা আছে, চালে 5 টকা নে 8 টকা এক পেকেটৰ দাম, আমি ফেক্টৰী লগাই দিব পাৰে আপুনি। অনলাইন পিছত অনলাইন অৰ্ডাৰ দিব পাৰে। শিৱাকাশী যিমান ফেক্টৰী আছে ন, শিৱাকাশী এৰিয়াটোত কৃষ্ণ ফায়াৰ বক্সে হওক, বেলেগ বেলেগ ক্ষেত্ৰত নিজৰ নিজৰ ৱেবছাইটছ আছে, একদম হ'লচেল ৰেটত পাব আপোনাক। ঘৰত দি দিব, ঘৰত দি দিব সস্তা, যোনটো আপোনাৰ 35 টকা 50 টকা লয় পেকেট, আপুনি 8 টকাত আনিব পাৰে। আৰু 500 টকাৰ ওপৰ হ'লে ডেলিভাৰী ফ্ৰী। একো ডাউনলোড কৰিব নাই, আপুনি গুগলত জাষ্ট টাইপ কৰক না, শিৱাকাশী কিবা অনলাইন ক্ৰেকাৰ্ছ বুলি লিখি দিয়কচোন, শিৱাকাশী। চ' ৱেবছাইট আছে, এটা ডেমনষ্ট্ৰেশ্যন আছে, ফটো দি দিছে, কেনেকুৱা টাইপৰ ক্ৰেকাৰ লাগে আপোনাক, একদম সস্তা আপুনি ইয়াত মানে বেচিব পাৰে এজ এ বিজনেছ। মই কৈছোঁ আৰু সেই মানুহজনক ঠিক আছে, কৰিব পাৰে আপুনি। নেক্সট আছে বিজলী ফায়াৰ ক্ৰেকাৰ। বিজলীৰ কথা যদি চাওঁ, ইজ অলছ' ডেভেলপ বাই CSIR, চবটো CSIR হয় মেইনলি। আৰু ইয়াত আপোনাৰ SPM 20% ৰিডাকশ্যন। ছাৰ আহিলে নেকি? Okay. Then